নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজি এটা অত্যন্ত স্পৰ্শকাতৰ বিষয়ক লৈ আমি কথা পাতিব খুজিছো আপোনালোকে জানে আমাৰ ৰাজ্যখন কেনে ধৰণে অবৈধ অনুপ্ৰৱেশৰ দ্বাৰা জৰ্জৰিত হৈ আহিছে বিগত কেইবাটাও দশক জুৰি এনে সময়ত যদি আকৌ ভোটৰ ওপৰত দানহ পৰা দি আৰু প্ৰব্ৰজন হয় বুলি আপুনি খবৰ পায় তেতিয়া আপোনাৰ কেনে লাগিব কি অনুভৱ হ'ব আমি অবৈধ বাংলাদেশী প্ৰব্ৰজনকে ভালদৰে ৰোধ কৰিব পৰা নাই এতিয়াও বহু ঠাইত উন্মুক্ত আমাৰ সীমান্ত বিশেষকৈ ভাৰত বাংলা সীমান্তৰ কথা আমি ক'ব খুজিছো আমাৰ এটা ভাল ব্যৱস্থাৰ অভাৱৰ কথা বিভিন্ন সময়ত আলোচিত হৈ আহিছে অসমৰ ক্ষেত্ৰতো যদি আমি কওঁ আমি সকলোৱে কওঁ যে ৰাজনীতিক সকলেও কয় সংসদৰ মজিয়াটো কথাবোৰ ওলায় যে ইমান বাংলাদেশী আছে সীমান বাংলাদেশী আছে এনে ধৰণে আমি শব্দবোৰ কৈ থাকো এটা পৰিসংখ্যাৰ কথা কৈ থাকো কিন্তু তাৰ পাছতো এই দীৰ্ঘদিনীয়া সমস্যাটোৰ সৈতে আমি যুঁজিয়ে আহিছো আজি যদি আমি তেওঁলোকক আমি কওঁ যে অতিথি বুলিও কওঁ অতিথি তেওঁলোকে আজি গৃহস্থ হ'বলৈ আগবাঢ়িছে সেই পৰ্যায়টো পাইছেগৈ ঠাই বিশেষে আপোনালোকে বুজি পাইছে কথাবোৰ এই বিষয়ক লৈ NRC প্ৰায় ব্যৰ্থ NRCৰ আজিলৈ চূড়ান্ত তালিকা প্ৰকাশ নহল গতিকে সময় সাপেক্ষে কামবোৰ নোহোৱাৰ বাবে আন এটা প্ৰত্যাহ্বান কেৱল অসমলৈ বুলিয়ে নহয় সমগ্ৰ দেশলৈ আহিছে আৰু সেই প্ৰত্যাহ্বানটো হৈছে ৰোহিংগিয়াৰ অসমৰ অভিযোগক কেন্দ্ৰ কৰি অসমৰ এটা বিষয়ক কেন্দ্ৰ কৰি সমগ্ৰ দেশত NIA জোৰদাৰ ৰূপত অভিযান চলাইছে আৰু একেদিনাই পুৱতি নিশা অভিযান চলাই সমগ্ৰ দেশৰ 11খন ৰাজ্যৰ পৰা 47 গৰাকী এজেণ্ট বা দালালক গ্ৰেপ্তাৰ কৰিছে এওঁলোকে কি কৰে এওঁলোকে বাংলাদেশৰ পৰা ৰোহিংগিয়াক ত্ৰিপুৰাৰ বাটেৰে মণিপুৰৰ বাটেৰে মেঘালয়ৰ বাটেৰে অসমৰ মাজেৰে তেওঁলোকে বিভিন্ন ঠাইলৈ সৰবৰাহ কৰে তেওঁলোকক সংস্থাপন কৰে তেওঁলোকক ভুৱা আধাৰ কাৰ্ড ৰেচন কাৰ্ড পান কাৰ্ড প্ৰস্তুত কৰি দি তেওঁলোকে ভাৰতীয় নাগৰিক হ'ব পৰা সকলো দস্তাবেজ তেওঁলোকে প্ৰস্তুত কৰি দিয়ে আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে অত্যন্ত প্ৰত্যাহ্বান সৃষ্টি কৰা এই বিষয়টোক লৈ আজি কিছু আলোচনা কৰিব খুজিছো ৰাজনীতি বহুত হৈ থাকে এইবোৰ বিষয়ত গতিকে আজি ৰাজনীতিকক আমি আমন্ত্ৰণ জনোৱা নাই আজি এই বিষয়টোৰ সৈতে সংপৃক্ত হৈ থকা বিভিন্ন কোণৰ পৰা এই বিষয়টোৰ সন্দৰ্ভত অৱগত হৈ থকা ব্যক্তিসকলক সমল ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ মাজত আজি উপস্থিত আছে অসম আৰক্ষীৰ বিশেষ শাখাৰ প্ৰাক্তন সঞ্চালক পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ মাজত উপস্থিত আছে জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া ডাঙৰীয়া আপোনাকো স্বাগতম ষ্টুডিঅ'ত উপস্থিত আছে APWৰ সভাপতি অভিজিত শৰ্মা আপোনাকো স্বাগতম আমাৰ সৈতে আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সংযুক্ত হৈ আছে আপোনাকো স্বাগতম জনাইছোঁ নতুন দিল্লীৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ এনে স্পৰ্শকাতৰ বিষয়সমূহৰ ওপৰত এক সম্যক ধাৰণা থকা আৰু বিস্তাৰিত ৰূপত লেখামেলা কৰা এগৰাকী ব্যক্তি এগৰাকী জ্যেষ্ঠ সাংবাদিক দীপক দেৱান ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈছে দীপকজী আপকা ভি স্বাগত হে আৰু আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক বিমল ফুকন মহন্ত সংযুক্ত হৈ আছে দুই এটা তথ্য বিমলৰ পৰা আমি ল'বলৈ যত্ন কৰিম মূল কথাটো হ'ল যে আজিৰ তাৰিখত 47 গৰাকী দালাল গ্ৰেপ্তাৰ হৈছে এই তালিকাখনত এই দালালৰ তালিকাখনত যিসকলে আনে ৰোহিংগিয়াক যিসকলে সংস্থাপন কৰাৰ গোটেই দিহাখিনি কৰে নেটৱৰ্কটো বৃহৎ নেটৱৰ্ক আৰু এই নেটৱৰ্কত ত্ৰিপুৰাৰ 25 গৰাকী দালাল গ্ৰেপ্তাৰ হৈছে তেওঁলোক এতিয়ালৈ আৰু এই নেটৱৰ্কত থকা আমি আপোনালোকক জনাওঁ যে 5 গৰাকী অসমৰ দালাল গ্ৰেপ্তাৰ হৈছে কৰ্ণাটকৰ 9 গৰাকী আৰু পশ্চিমবংগৰ 3 হাৰিয়ানাৰ 1 তেলেংগানাৰ 1 তামিলনাডুৰো আছে এনেধৰণে আছে গতিকে মই এই বিষয়টোৰ সন্দৰ্ভত অকণমান আলোচনা কৰিব খুজিছোঁ কথা পাতিব খুজিছোঁ প্ৰথমেই এই বিষয়টোৰ সৈতে যেহেতু এটা সম্যক ধাৰণা থকা ব্যক্তি এগৰাকী আছে আটাইকেইগৰাকী অৱশ্যে কিন্তু মই প্ৰাক্তন সঞ্চালক বিশেষ শাখাৰ পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ কাষলৈ যাব খুজিছোঁ প্ৰাৰম্ভিক মন্তব্য বিষয়টো কিমান স্পৰ্শকাতৰ কিমান সংবেদনশীল এইটো এটা সঁচাকৈ সংবেদনশীল পৰিস্থিতি কিন্তু এটা কথা ভাল যে অসম আৰক্ষীয়ে এওঁলোকক NIAৰ জৰিয়তে এটা সন্মিলিত প্ৰচেষ্টাৰে ইমানখিনি মানুহ ধৰিলে ইয়াত এটা কথা সদায় মনত ৰাখিব লাগিব যে আমাৰ যিটো বৰ্ডাৰ প্ৰব্লেম বৰ্ডাৰটো তাৰমানে এতিয়াও অলপ পোৰাছ হৈ থকা যেন আমাৰ ভাৱ হয় বা আমাৰ
মাজলৈ ডিৰেক্ট নাহিলেও ত্ৰিপুৰা হৈ পেলাই বহুত ক্ষেত্ৰত তেওঁলোকে আগমন কৰে আৰু এইটো এটা খুব লুক্ৰেটিভ বিজনেছ আচলতে সেই লুক্ৰেটিভ বিজনেছ ইন দ্য চেন্স ডেট যেতিয়া মই ধৰক কৰিমগঞ্জত আছিলোঁ কৰিমগঞ্জত বৰ্ডাৰ বাংলাদেশত আছিলে তেতিয়া এনেকুৱা কিছুমান মানুহ তাত পাইছিলোঁ যিবিলাকে এই পইচা দিলে সিফালৰ পৰা ইফালে গুচি আহে পঠিয়াই দিয়ে আৰু সেইটো এটা খুব ভাল বিজনেছ হৈছিলে গতিকে এতিয়াও তাৰমানে যিখিনি মানুহ মানে যিটো আমি ৰোহিংগীয়া আহিছে তেওঁলোককো আনোতে এহেঁতি যথেষ্ট পইচা নিশ্চয় এই দালালকেইটাই লৈছে গতিকে সেইটো এটা ইছ্যু কিন্তু মই লগতে আৰু এটা কথা আপোনালোকক ক'ব খোজোঁ যে আজিৰ বিশ্বায়নৰ যুগত আচলতে এই যে যিটো মাইগ্ৰেশ্যনৰ কথা সেই মাইগ্ৰেশ্যনটো আমি এতিয়া লাহে লাহে আমি পাহৰি যাব লাগিব যেন পাইছোঁ মই কথাটো মই কিহৰ কাৰণে কৈছোঁ সেইটো মই পিছত বিস্তৃতভাৱে আলোচনা কৰিম বাৰু কিন্তু বিশ্বায়নৰ যুগত গোটেই পৃথিৱীখন এখন জেগা নিচিনা হৈছে গতিকে সেইকাৰণে এই পৰিস্থিতিবিলাক আমি কেনেদৰে মোকাবিলা কৰিব পাৰিম সেই সম্পৰ্কে আমি আলোচনা কৰিম অৱশ্যে এইটো আমাৰ ইণ্টাৰনেল ছিকিউৰিটি বুলি যিটো কয় সেইটোৰ কাৰণে এইটো এটা বৰ ডাঙৰ ভয় লগা কথা হৈছে আৰু গতিকে এইটো আমি যদি ঠিক সময়তে বন্ধ কৰিব নোৱাৰোঁ তেতিয়াহ'লে ভৱিষ্যতে আমাৰ কাৰণে বৰ ডাঙৰ এটা প্ৰব্লেম আহি পৰিব ঠিক আছে মই আকৌ আপোনাৰ কাষলৈ যাম প্ৰাৰম্ভিক মন্তব্যত আপুনি এইখিনি কথা কৈছে মই বাকীসকলৰ কাষলৈ যোৱাৰ পূৰ্বে খুব চমুকৈ অকণমান খতিয়ান ল'ব খুজিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক বিমল ভূষণ মহন্ত যি এই গোটেই বাতৰিটো তেওঁ ফ'ল' কৰি আছে বিমল ভূষণ মহন্ত মই আপোনাৰ কাষলৈ আহিছোঁ কি নতুন তথ্য আছে গোটেই বিষয়টোত আৰু কেনেধৰণে চলিছে অভিযানটো হয় চাওক ৰাজদীপ প্ৰথম কথাটো হ'ল যিহেতু ইতিমধ্যে আমাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মহোদয়ে কৈছে যে বিশ্বায়নৰ যুগত এই বিষয়টো কেতিয়াবা ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা এটা দিন আহি যাব বুলি ভাবিছে কিন্তু বিষয়টো আমি যেতিয়া ইনভেষ্টিগেশ্যন চলি আছে বা গোটেই প্ৰক্ৰিয়াটোত কিন্তু অন্য এটা দিশে এই বিশেষভাৱে গুৰুত্ব লাভ কৰিছিল প্ৰথম কথাটো হ'ল মই প্ৰথম গোটেই পদ্ধতিটো কৈ ল'ব বিচাৰিছোঁ যে বাংলাদেশৰ পৰা বাংলাদেশত যিটো আচলতে তেওঁলোকৰ লগত অপ্ৰীতিকৰ পৰিস্থিতি হৈছে যি কাৰণত তেওঁলোকে বাংলাদেশৰ যিটো লেবাৰৰ মাজত কনফ্লিক্ট হৈছে সেই শ্ৰমিকৰ মাজত হোৱা কনফ্লিক্টটোৰ বাবে তেওঁলোক অধিকাংশ লোকে ভাৰতত খাদ্য আৰু বাসস্থানৰ সন্ধানত ভাৰতলৈ আহিছে তাৰ কাৰণে পইচা দি আহিছে সেইটো সত্য কিন্তু তাৰ পৰা সেই লোকসকলে ত্ৰিপুৰাৰ হৈ প্ৰৱেশ কৰে আৰু ত্ৰিপুৰাৰ ভাৰতীয় সীমাৰ বাংলাদেশ ফালেও তেওঁলোকৰ এজেণ্ট থাকে আৰু ভাৰতীয় মূলতো তেওঁলোকৰ এজেণ্ট থাকে চ' বাংলাদেশৰ এজেণ্টজনে তেওঁলোকক ভাৰতীয় এজেণ্টক যোগাযোগ কৰে আৰু যোগাযোগ কৰি সেইমতে দিব লগা ধন কাগজ পত্ৰ আৰু মানুহ গতাই দিয়ে আৰু নিশাৰ ভাগত সেই লোকসকল প্ৰৱেশ কৰি ভাৰতত প্ৰৱেশ কৰাৰ পিছতে তেওঁলোকৰ বাবে পূৰ্বে প্ৰস্তুত কৰি ৰখা তেওঁলোকৰ নামত যি অবৈধভাৱে তেওঁলোকৰ আধাৰ কাৰ্ড পান কাৰ্ড তেওঁলোকৰ বেংক একাউণ্ট সবিশেষ ইয়াত প্ৰস্তুত হয় আৰু সেই বস্তুখিনি তেওঁলোকৰ হাতত দি দিয়া হয় আৰু তাৰ বিনিময়ত তেওঁলোকৰ পৰা পইচাটো বাংলাদেশতে লোৱা হয় আৰু ত্ৰিপুৰাৰ সেই এজেণ্টজনে যেতিয়া সেই লোকসকলক ৰিচিভ কৰি তেওঁলোকে ট্ৰেইনত পঠাব আৰু সেই ট্ৰেইনৰে অহা লোকসকলক গুৱাহাটীত ৰিচিভ কৰে আন এটা পাৰ্টীয়ে গতিকে গুৱাহাটীত ৰিচিভ কৰিব আৰু গুৱাহাটীত ৰিচিভ কৰি তেওঁলোকক যদি ইয়াত থাকিব লগা হয় নামিব লগা হয় ৰেল সলনি কৰিব লগা হয় তাৰ যাৱতীয় ব্যৱস্থা কৰি দিয়ে আৰু তাৰপিছত তেওঁলোকক ইয়াৰ পৰা ভাৰতৰ বিভিন্ন প্ৰান্তলৈ তেওঁলোকৰ যোৱাৰ নেটৱৰ্কটো সেইমতে য'ত প্ৰয়োজন হয় যিজন এজেণ্টে ডিমাণ্ড কৰে যে মোক 4জন মানুহ লাগে সেই অনুযায়ী ইয়াৰ পৰা ছাপ্লাই হয় গতিকে এনেধৰণে প্ৰক্ৰিয়াটো এটা সম্পূৰ্ণ অৰ্গেনাইজ মেনাৰত চলি আছিল কিন্তু ইয়াৰ লগতে এটা কথা যে শেহতীয়া কেইদিনমান পূৰ্বে এজন ধৰা পৰিল অসমতে তেওঁ আহিছিলে শ্ৰীনগৰৰ পৰা শ্ৰীনগৰত কোনোবা এটা স্থানত তেওঁ আপেল খেতিত তেওঁ শ্ৰমিক হিচাপে নিয়োজিত আছিলে চ' আপেল খেতিত যেতিয়া তেওঁ কাম কৰি আছিল সেই সময়ছোৱাতে তেওঁ তাতেই শ্ৰীনগৰৰ শ্ৰীনগৰৰ বেংক একাউণ্ট তেওঁ শ্ৰীনগৰৰ পৰাই তেওঁ মোবাইল লৈছে সকলো ব্যৱস্থা তাতে তেওঁ কৰি লৈছে শ্ৰীনগৰত ইতিমধ্যে হয়তো সকলোৱে জানে যে তাত প্ৰিপেইড চিমৰ সকলো জেগাত এলাউ নাই তাত সকলো পোষ্টপেইড ল'ব লাগে গতিকে জম্মুৰ পৰা তেওঁ সেই প্ৰিপেইড চিম তাৰ যিখন প্ৰিপেইড চিম সেই তাৰ প্ৰিপেইড চিমখন অসমৰ পৰা যোৱাখনে কাম নকৰাৰ বাবে তাত পোষ্টপেইড উলিয়াই লৈছে সেইটো বহুত ডাঙৰ কথা গতিকে সেই চিমৰ সৈতে তেওঁ ঘূৰি আহোঁতে তেওঁ গুৱাহাটীত তেওঁ ধৰা পৰিছে আৰু সেই সময়ছোৱাত বহুতে সন্দেহ কৰিছে যদিহে ৰোহিংগীয়া অসম হৈ গৈ জম্মু পালে আৰু যদি তেওঁলোক কাইলৈ কোনোবা যিহেতু ভাৰতৰ বিৰুদ্ধে সক্ৰিয় হৈ থকা বহু সংগঠন তাত আছে গতিকে মৌলবাদী সংগঠনৰ যদি তেওঁ জালত পৰে বা তেওঁ যদি কাম কৰে তেতিয়াহ'লে যিজন লোকৰ কোনো অস্তিত্বই নাই তেওঁ আচলতে কেতিয়াবা এটা সংকট হৈ দেখা দিব গতিকে এই প্ৰক্ৰিয়াটোত যেতিয়া তেনেদৰে তদন্ত আৰম্ভ হ'ল তাৰপিছত ইয়াৰ গভীৰতাটো বুজি অসম আৰক্ষীয়ে এনআইএলৈ দি দিয়াৰ প্ৰশংসা কৰিছিল কিন্তু এনআইএ যেতিয়া খান্দিলে তেতিয়া ওলাল যে অসমতে বহু স্থানত এনেকুৱা এজেণ্ট আছে
মেঘালয় বৰ্ডাৰ মেঘালয় অসম বৰ্ডাৰত এজেণ্ট আছে ত্ৰিপুৰা বাংলাদেশ বৰ্ডাৰত এজেণ্ট আছে ঠিক একেদৰে দেখা পোৱা গৈছে মিজোৰাম অসম বৰ্ডাৰতো তেনেকৈ তেওঁলোকৰ এজেণ্ট আছে গোটেই প্ৰক্ৰিয়াটো ইমান বিশাল আৰু ইমান সুসংগঠিত যে ইয়াৰ পৰা অসম আৰক্ষীয়ে নিজাববীয়া তদন্ত কৰি গোটেই বস্তুটো উৎখাত কৰিব নোৱাৰাটো এক প্ৰকাৰ সত্য প্ৰমাণিত হ'ল মই কথাটোৰ ভয়াৱহতাটো এইটো কাৰণেহে ক'ব বিচাৰিছোঁ যে যিটো বস্তু ইমান অৰ্গেনাইজ মেনাৰত হ'ল ABT ABQISৰ বিৰুদ্ধে যুঁজ দিয়া অসম আৰক্ষীয়ে কিন্তু ৰোহিংগীয়াৰ বিৰুদ্ধে যুঁজিবলৈ NIA সহায় ল'ব লগা হ'ল গতিকে ভাবি চাওক যে গোটেই ভয়াৱহতা কিমান ভয়াৱহ ঠিক আছে ধন্যবাদ বিমল ফুকন মহন্ত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি শেহতীয়া তথ্য দিয়াৰ বাবে মই যিহেতু সংযুক্ত হৈ আছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাগৰাকীৰ সৈতেও মই আপোনাৰ কাষলৈ আহিছোঁ দীৰ্ঘদিন ধৰি আমি কৈ আহিছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ যিকেইখন ৰাজ্য আজি বিশেষকৈ ত্ৰিপুৰা বিশেষত ত্ৰিপুৰা হওক বা আন আন ৰাজ্যসমূহ মেঘালয় হওক অসম হওক আমি বাংলাদেশৰ সৈতে যি সীমা বিনিময় কৰিছোঁ ইয়াত নিৰাপত্তা ব্যৱস্থাটোৰ কথা কৈ থকা হৈছে সীমান্ত সিল কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ইয়াত ব্যৱস্থা প্ৰৱৰ্তনৰ কথা কৈ থকা হৈছিল কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ এইবোৰক চেৰাইও তেওঁলোকে আহিবলৈ সক্ষম হৈছে বিভিন্ন পন্থা তেওঁলোকে অৱলম্বন কৰিছে এজেণ্ট অসমৰ এজেণ্ট ত্ৰিপুৰাৰ এজেণ্ট মেঘালয়ৰ এনেধৰণে গ্ৰেপ্তাৰ হ'বলৈ আৰম্ভ কৰিছে গতিকে কিমানক সংস্থাপন কৰা হ'ল সেই পৰিসংখ্যাটো এতিয়ালৈ সঠিকভাৱে গম পোৱা নাই যদিও লক্ষাধিক হ'ব বুলি ধাৰণা কৰা হৈছে কাৰণ কক্সবাজাৰ বা বাংলাদেশৰ এই অঞ্চলসমূহত কেৱল কক্সবাজাৰতে 10 লাখৰ অধিক শৰণাৰ্থী আছে ৰোহিংগীয়া শৰণাৰ্থী বাকী অঞ্চলসমূহত আছে এওঁলোকক লৈ বেপাৰ হৈছে এওঁলোকৰ সৰবৰাহ হৈছে এওঁলোকক বিক্ৰী কৰা হৈছে এওঁলোক ভাৰতৰ মাজেৰে কেৱল ভাৰততে নহয় ভাৰতৰ মাজে তেওঁলোকক ডুবাইলৈ নিয়া হৈছে এনেধৰণৰ বহু কথা আছে তাতে এওঁলোকৰ উগ্ৰপন্থী সংগঠন দুটাকৈ উগ্ৰপন্থী সংগঠন আমি ক'ব লাগিব যে RSO আছে আৰসা আছে আৰু মুন্না গেং বুলি এটা গেং আছে এনেধৰণৰ গেংবোৰ আছে গতিকে এইবোৰ তেওঁলোকৰ মাজত সংঘাত চলি আছে গতিকে এই কথাখিনিৰ পৰা আমাৰ কাৰণে কিমান সমস্যাৰ সৃষ্টি হ'ব পাৰে 15 লাখ মানুহ যদি কেনেবাকৈ তেওঁলোকে কাৰণ তেওঁলোক ম্যানমাৰলৈ উভতি যাব নোখোজে সেইটোৱে তেওঁলোকৰ ভয় ম্যানমাৰলৈ উভতি গ'লে তেওঁলোকৰ নিৰ্ঘাত মৃত্যু বুলি ভাবি লয় আতিশয্যৰ সন্মুখীন হ'ম বুলি ভাবি লয় গতিকে কি এক ভয়াৱহ পৰিস্থিতিৰ মাজলৈ গৈ আছোঁ আৰু এই গোটেই NIA অভিযানটোৰ পৰা আপুনি কি বুজি পাইছে কি পৰ্যবেক্ষণ কৰিছে প্ৰথম কথা বিষয়টো আলোচনাৰ কাৰণে লোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু ভয়াৱহতাৰ এটা অংশ আজি আমি আলোচনা কৰিবলৈ লৈছোঁ আৰু এটা কথা ঠিক যে অসম আন্দোলনৰ সময়ৰ পৰা অসমৰ ৰাইজে যিবোৰ কথা কৈ আহিছিল এতিয়া এটা এটাকৈ সঁচা বুলি প্ৰমাণ হৈছে মানে অসম আন্দোলনটো সেই সময়ত কিমান যুক্তিপূৰ্ণ আছিল এই কথাটো আজি আকৌ প্ৰমাণ হৈছে প্ৰতিটো কথা সঁচা বুলি প্ৰমাণ হৈছে এতিয়া প্ৰথম কথাটো চাব যে সীমান্ত আপুনি ইতিমধ্যে কৈছে 268 কিলোমিটাৰ ভাৰত বাংলাদেশ সীমান্ত অসম চুক্তি সম্পাদনৰ পিছত 38টা বছৰ হ'ল 38টা বছৰ কেন্দ্ৰীয় চৰকাৰে 268 কিলোমিটাৰ সীমা সিল কৰিব পৰা নাই অৰ্থাৎ পাকিস্তান সীমান্ত সিল কৰিবলৈ তেওঁলোকে যুদ্ধকালীন ব্যৱস্থা লয় এইটো এটা অসমীয়া অপৰাধ এটা চৰকাৰৰ 38টা বছৰে 268 কিলোমিটাৰ স্থল জল সীমা সিল কৰিব নোৱাৰাটো এটা চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰ এটা অসমীয়া অপৰাধ আৰু তাৰ কাৰণে সীমা খোলাৰ কাৰণে এতিয়াতো স্লিপাৰ সেল সোমাই আছে সেইটোতে এটা পাৰ্ট আছে এতিয়া অবৈধ বাংলাদেশীৰ লগে লগে মৌলবাদী সোমাই ইয়াত বিভিন্ন ধৰণৰ মৌলবাদী সংগঠনৰ কাৰ্যকলাপ চলি আছে আসাম এণ্ড নৰ্থ ইষ্ট ইজ এ ট্ৰেনজিট ৰুট এণ্ড ট্ৰেনজিট ক্যাম্প ফৰ দেম এইটো আমি কৈ আছিলোঁ এতিয়া প্ৰমাণ হৈ গৈছে মই আৰু এটা তথ্য আপোনাক দিব খুজিছোঁ আজি যিবোৰ তথ্য হৈছে এইবোৰ কৈ থকা কথাই হৈ আছে ইয়াৰ আগত INDT বাতিল কৰোঁতে উচ্চতম ন্যায়ালয়ে কি কৈছে সৰ্বানন্দ সোণোৱাল ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এই কেছটোত উচ্চতম ন্যায়ালয়ে কি কৈছে যে ব্যাপক সংখ্যক অবৈধ বাংলাদেশীৰ প্ৰব্ৰজনৰ ফলত অসমত বহিৰাগ্ৰাসন আৰু আভ্যন্তৰীণ অশান্তি সৃষ্টি হৈছে due to large scale influx of foreigners from Bangladesh there is external aggression and internal disturbance in the state of Assam এই কথাটো সুপ্ৰিম কোৰ্টে কৈছে ব্যৱস্থা ল'বলৈ কৈছিল আজিলৈকে ইণ্টাৰনেল ডিষ্টাৰ্বেন্সৰ কথাটোত এক্সটাৰ্নেল এগ্ৰেছনৰ সম্পৰ্কত গভৰ্ণমেণ্টে কি ব্যৱস্থা লৈছে একো লোৱা নাই আনটো কথা চাব যে এইখন গভৰ্ণমেণ্টে এইখন অসম চৰকাৰে কৈ আছে যে মৌলবাদী সোমাইছে বৰ্তমানৰ চৰকাৰখনে কৈছে মৌলবাদী সোমাইছে PIF আছে মৌলবাদী ইয়াৰ কাৰ্যকলাপ চলিছে ইয়াৰ আগৰ চৰকাৰখনে বাতৰিকাকতত বিজ্ঞাপন দিছিল আপোনাৰ মনত আছে ফটো দিছিল বহুত মৌলবাদী মানুহৰ ফটো দি পেলাই কৈছিল এইবোৰ মৌলবাদী অসমত সোমাইছে এতিয়া আমি সুধিছোঁ মৌলবাদী ফটো আমাক দেখুৱাই কি লাভ আছে ধৰক পুলিয়ে পুখে উৎখাত কৰক এতিয়া কৰিবলগীয়া কামটো কি ভাৰত বাংলাদেশ সীমান্ত সিল কৰিব লাগে এক বেলেগৰ পৰা অসমত যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগে দুই ইয়াত বৰ্ডাৰ সেকেন্ড লাইন ডিফেন্সৰ ব্যৱস্থা কৰিব লাগে ইয়াত অসম পুলিচৰ লগত সেকেন্ড লাইন অফ ডিফেন্স দিয়া আছে BSFৰ লগত সেকেন্ড লাইন অফ ডিফেন্স ফোৰ্সটো ক'ত আছে এতিয়া where it is
উলিয়াব লাগে ছেকেণ্ড লাইন অফ ডিফেন্সৰ কামত আচলতে লগোৱা হৈছে নাই সেইটো ব্যৱস্থা কৰিব লাগে ৩ নম্বৰ কথাটো হ'ল অসমৰ মাটিত থকা অবৈধ বাংলাদেশীৰ লগে লগে মৌলবাদীক পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে অপাৰেশ্যন লাগে আজিলৈকে কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে অপাৰেশ্যন ডিক্লেয়াৰ কৰিছে নেকি অসমৰ মাটিৰ পৰা অবৈধ বাংলাদেশীৰ লগতে মৌলবাদীক পুলিয়ে পোখাই উৎখাত কৰিবলৈ কিবা অপাৰেশ্যন কৰিছে নেকি নাই কৰা অপাৰেশ্যন ডিক্লেয়াৰ কৰিব লাগে পুলিয়ে পোখাই উৎখাত কৰিবলৈ এতিয়া অবৈধ বাংলাদেশীৰ লগত ৰোহিংগীয়া আহিল মৌলবাদী আহিবই এইটো অসম আন্দোলনৰ সময়ৰ পৰা কৈ অহা কথা আৰু এইটো INDT বাতিল কৰোঁতে সুপ্ৰিম কোৰ্টে কোৱা কথা গুৱাহাটী হাইকোৰ্টেও কৈছে যে ইয়াত সোমাই ভোটাৰ তালিকাত নাম সোমাই এতিয়া অভিজিৎ শৰ্মা আছে খুব ভালকে জানিব APWD যে বাংলাদেশীৰ নামটো ভোটাৰ তালিকাত সোমাই আৰু তেওঁলোকে ইয়াত কিং মেকাৰ হৈছে এইটো হাইকোৰ্টে কৈছে এইবোৰ কথা আহি আছে আমি আজি কি কথা পাতিছো যিকেইজন ধৰিছে সেইকেইজনৰ কথাই পাতিছো অপাৰেশ্যনত নধৰা কেইজনৰ কি হৈছে নধৰাবিলাক ক'ত গৈছে সেই ব্যৱস্থাও লাগিব গতিকে ইয়াত উপায় এটাই আছে আসাম একৰ্ডখন প্ৰত্যেকটো ক্লজ ইমপ্লিমেণ্ট হ'ব লাগিব বৰ্ডাৰ চিল ডিটেকশ্যন ডিলিশ্যন ডিপৰ্টেশ্যন আপুনি বাংলাদেশ গভৰ্ণমেণ্টৰ লগত ইণ্ডিয়া গভৰ্ণমেণ্টৰ প্ৰাইম মিনিষ্টাৰ লেভেলত বহুত চুক্তি হ'ল বাইলেটাৰেল দ্বিপাক্ষিক চুক্তি আজিলৈকে হোৱা নাই আৰু এটা অল আউট এটা অপাৰেশ্যন লাগিব অবৈধ বাংলাদেশী সি অবৈধ ৰোহিংগীয়া আৰু মৌলবাদী এটা অল আউট অপাৰেশ্যন লাগিব পুলিয়ে পোখাই অসমৰ পৰা উৎখাত কৰিব লাগিব হয় ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ যাম আপোনাৰ কাষলৈ আপুনি সংযুক্ত হৈ থাকক আমাৰ কেইবাগৰাকী অতিথি আছে মোৰ ষ্টুডিঅ'ত আৰু দুগৰাকী আলোচক আছে মই তেওঁলোকৰ কাষলৈ যোৱাৰ পূৰ্বে নতুন দিল্লীৰ পৰা আমাৰ সৈতে সংযুক্ত হৈ আছে दीपक दीवान डांगोरिया दीपक जी आपके पास रुख करना चाहेंगे जैसे कि एक सबसे बड़ी अनरिकॉग्नाइज्ड एक समुदाय है जिसको हम रोहिंग्या बोल सकते हैं रोहिंग्या ही है दुनिया भर में सबसे बड़ी अनरिकॉग्नाइज्ड एक समुदाय है तो म्यांमार से जैसे कि उनको खदेड़ा गया वहाँ से भगाया गया उनके ऊपर उत्पीड़न हुआ तो उसके बाद बांग्लादेश में कॉक्स बाजार इलाके में तकरीबन जहाँ तक हमें मालूम है तकरीबन 10 लाख लोग वहाँ पे हैं अलग अलग जगहों पे जहाँ पे शरणार्थी शिविर है वहाँ पे तकरीबन और 5 लाख लोग होंगे तकरीबन 15 लाख लोग और इनको देखते हुए नॉर्थ ईस्ट में हो या भारत के अलग अलग इलाके में जैसे हमने देखे कि अलग अलग एजेंट के द्वारा इनको वहाँ पे भेजा जाता है उनको इंडियन पासपोर्ट भी मैंने देखा उस दिन कि इंडियन पासपोर्ट उनके हाथों में मिल रहा है उनका नाम अलग किया जा रहा है उनका धर्म अलग बताया जा रहा है तो दिल्ली में किसी एक सज्जन ने मुझे कहा कि वो भी पश्चिम बंगाल से है और एक दिन एक टैक्सी ड्राइवर से उनका बातचीत हो रहा था तो उनसे पूछा कि आप कहाँ से हो तो उन्होंने बोला कि मैं पश्चिम बंगाल से हूँ तो पश्चिम बंगाल के कौन से डिस्ट्रिक्ट से हो बोला कि मैं मालदा से हूँ लेकिन उन्होंने बोला कि वो सज्जन भी पश्चिम बंगाल से थे मालदा से थे तो उनको लगा कि ये जिस ट्यून में ये बात कर रहा है वो पश्चिम बंगाल की मालदा का नहीं है तुरंत पकड़ लिया उन्होंने ये चिटागोंग का जो डायलेक्ट है वो बोल रहा था तो उनको पूछा कि आप तो नहीं हो यहाँ से आप तो पश्चिम बंगाल से नहीं लग रहे हो आप बांग्लादेश से लग रहे हो बोला कि नहीं हम लोग एक्चुअली रोहिंग्या हैं हम लोग म्यांमार से थे उन्होंने लेकिन सर आप अभी तो मेरा पासपोर्ट ये है मेरा ये आधार नंबर है मेरा ये पैन नंबर है मैं अभी एक इंडियन बन चुका हूँ सर हम बहुत भारी मात्रा में हम लोग यहाँ पे दिल्ली में बसे हुए हैं वो वहाँ तक पहुँच गया बात तो आप ये पूरे जो वाकया है उसको आप कैसे एक्सप्लेन करोगे कैसे आप इसके ऊपर गौर कर रहे हो देखिए दिल्ली में जो जितनी भी डोमेस्टिक हेल्प है जी वो अपने आप को जो बांग्लादेश से भी आए हैं या कहीं और से भी आए हुए हैं वो अपने आप को बोलते हैं कि हम बंगाल के रहने वाले हैं क्योंकि यहाँ के लोग जो पंजाबी है उसको बंगाली नहीं आती मगर हमने भी 2-3 बार हमारे घर में भी यहाँ दिल्ली में निज़ामुद्दीन में जब वो 1-2 बार आई वो पूछा हमने कि आप कहाँ से हो एक बार तो किसी ने बोला असम से क्योंकि मैं थोड़ी बहुत असमीज जानता हूँ तो मैंने पूछा असम के कौन से डिस्ट्रिक्ट से आया बोला कि नहीं असम नहीं बंगाल से है हम लोग मैं कहा बंगाल में कौन सी जगह से आया हो तो वो भी पूरा नाम नहीं बता पाई तो मैंने फिर घर में बोला कि ऐसा है इसका पुलिस वेरिफिकेशन कराए बिना इसको नहीं रखेंगे घर में मगर अब जो
अब जो आपके यहाँ जो करीमगंज पुलिस स्टेशन ने जो पकड़ा है इन दलालों को, ये तो इन सब इन्फिल्ट्रेटर्स को अपने आप वो नकली पत्र बना के दे रहे हैं। ये तो बहुत सीरियस मामला है। तो उनको पैन कार्ड भी दे रहे हैं, ये आधार कार्ड भी दे रहे हैं, तो इसका मतलब अब तो उनको डिफ्रेंशिएट करना बहुत मुश्किल हो जाएगा। तभी इन लोगों के पास अब पासपोर्ट भी बन जाएंगे, इनके वो भी बन जाएंगे। जी, असम तो इतने दशकों से ये मुसीबत झेल रहा है। मुझे खुद असम एजिटेशन कवर किया था मैं पहली बार असम में 1981 में गया था। तो मैं बड़े क्लोजली असम में देखा है ये जो इन्फिल्ट्रेशन की प्रॉब्लम है और जो पॉलिटिकल पार्टीज़ का इसमें इंटरफेरेंस रहा। पहले कांग्रेस कहती थी कि यहाँ कोई भी शरणार्थी नहीं है, कोई भी इलीगल माइग्रेंट नहीं है। उसके बाद जो ये प्रोसेस शुरू हुआ, वो बोर्ड वो बना था, क्या IMDT ट्रिब्यूनल बना था, उसको भी सुप्रीम कोर्ट ने स्क्रैप किया क्योंकि वो लोगों के हित के अगेंस्ट था। सुप्रीम कोर्ट ने बोला कि ये एंटी नेशनल है ट्रिब्यूनल इटसेल्फ। तो मेरे ख्याल से अब जो है, मेरे ख्याल से भारत सरकार को जाग जाना चाहिए, क्योंकि अब ये सिर्फ असम में नहीं, ये पूरा नेटवर्क पूरे देश में फैला हुआ है। अभी तो इन्होंने सिर्फ दलाल पकड़े हैं। अब आपको पता चलेगा कि कितने लोगों को इन्होंने ये आधार कार्ड दिए, कितने लोगों को पैन कार्ड दिए हैं, ये सब इनकी इंटरोगेशन से पता चलेगा। अभी तो ये शुरुआत है। मेरे ख्याल से हमें सबसे पहले करीमगंज पुलिस टीम को बधाई देनी चाहिए, और जो असम की STF है उन्होंने भी कमेंडेबल जॉब किया है। पूरे देश की जो समस्या का जो शुरुआत है वो उन्होंने दिखा दिया कि ये हो रहा है। इन सबको मेरे ख्याल से पुरस्कार भी दिया जाना चाहिए। ठीक है, बहुत बहुत शुक्रिया आपका। फिर से रुक करेंगे आपके पास, हम आप जुड़े रहिए हमसे। আমি কথা পাতি আছোঁ গোটেই বিষয়টো দীপক দেৱান ডাঙৰীয়া তেখেতে আজি দীৰ্ঘ সময় অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বা বাতৰি বা খবৰ ইত্যাদি ৰখা এগৰাকী ব্যক্তি। তেওঁ জানে কি হৈ আছে উত্তৰ পূৰ্বাঞ্চলত। মই নৱ ঠাকুৰীয়া আপোনাৰ কাষলৈ আহিছোঁ যে এই বিষয়বোৰ বৰ স্পৰ্শকাতৰ, অতি সংবেদনশীল। আজি আপুনি পাছপোৰ্ট তেওঁলোকে বনাব পৰা হ'ল। সিদিনা UPৰ এটা মই ভিডিঅ' দেখিলোঁ, এগৰাকী পুলিচ আৰক্ষী বিষয়াই তেওঁ বুজাই আছে যে এওঁৰ নাম আচলতে এইটো। তেওঁ এগৰাকী ইছলাম ধৰ্মী ব্যক্তি, তেওঁ বাংলাদেশৰ ব্যক্তি, কিন্তু তেওঁ এতিয়া এগৰাকী হিন্দু ব্যক্তি হিচাপে তেওঁৰ চিনাকি, আৰু তেওঁ পাছপোৰ্টখনত হিন্দু নাম আছে। অৰিজিনেল ডকুমেণ্ট, তেওঁৰ আচল যিখিনি নথি পত্ৰ সেইখিনি তেওঁলোকে উদ্ধাৰ কৰিছে। উদ্ধাৰ কৰি দেখিলে, ক্ষমা কৰিব, তেওঁ আচলতে পাছপোৰ্টখন নহয়, তেওঁ পালে বাংলাদেশৰ পাছপোৰ্টখন পালে, যিখনত তেওঁৰ অৰিজিনেল নাম আছিল, আচল নাম পৰিচয় আছিল। আৰু তেওঁ আধাৰ কাৰ্ড, পেন কাৰ্ড ইত্যাদি সকলো ৰেচন কাৰ্ড ইণ্ডিয়াত ভাৰতত বনাইছে, আৰু সেইখিনি তেওঁ হিন্দু নামেৰে বনাইছে। এইখিনি ধৰা পেলালে ভাৰতৰ প্ৰতি ৰাজ্যত এতিয়া এই সমস্যাটোৱে শিপাবলৈ আৰম্ভ কৰিছে। আপুনি গোটেই বিষয়টোৰ ওপৰত প্ৰাৰম্ভিক মন্তব্য কি আগবঢ়াব খুজিব? প্ৰথম কথা হ'ল যে আমাৰ যিটো নেইবাৰিং কাণ্ট্ৰি বাংলাদেশ আৰু ম্যানমাৰ, দুইখন একচুৱেলি ডিষ্টাৰ্ব কাণ্ট্ৰি। ম্যানমাৰত যোৱা 3 বছৰ ধৰি সামৰিক শাসন চলি আছে, তেওঁলোকৰো নিৰ্বাচন কোনো, আৰু এই ৰোহিংগাৰ যে সমস্যা উৎপত্তি সেই ম্যানমাৰবিলাক কৰিছে। 2017 চনত ARSA বুলি যি সংগঠন আছে তেওঁলোকে ম্যানমাৰৰ প্ৰায় 10-15টা বৰ্ডাৰ আউটপোষ্ট আক্ৰমণ কৰিছিলে। তাৰ যিটো ক্ৰেকডাউন অপাৰেশ্যন কৰিলে, আৰু বাৰ্মিজ এজ এ হোল, তেওঁলোক বুদ্ধিষ্ট, তেওঁলোকে ৰোহিংগা মুছলিমক তেওঁলোকে নাগৰিক বুলি মানিবই নোখোজে। আমিহে কৈছোঁ ৰোহিংগা, বাৰ্মাৰ কোনো মানুহ কৈছে দেৰ ইজ ন' ৰোহিংগা এনে ক'ব, আৰু তেওঁলোকে মুছলিম মানুহক আচলতে পচন্দ নকৰে। তাৰ ফলতে হৈছে আনকি অং চান সু চি তেতিয়া চৰকাৰত আছিলে, বিদেশ মন্ত্ৰী আছিলে, বা তেওঁ ডিফেক্ট প্ৰেচিডেণ্ট আছিলে, তেওঁ কিন্তু ৰক্ষা কৰিব নোৱাৰে। আৰু সেই ৰোহিংগা সেই বাংলাদেশৰ কক্সবাজাৰত আছে, তেওঁলোকে কৈছিল প্ৰায় 7 লাখ, এতিয়া হয়তো বাঢ়িব পাৰে। 7 লাখ মানুহ আজি বাংলাদেশত আছে, কক্সবাজাৰত আশ্ৰয় শিবিৰত আছে। তেওঁলোক ম্যানমাৰত ঘূৰি যাব নোখোজে, কাৰণ তাত এতিয়া সামৰিক শাসন আছে আৰু অত্যন্ত ক্ৰুড যিটো বাৰ্মিজ জেনেৰেল। গতিকে তেওঁলোকৰ এটাই ৰাস্তা যে তেওঁলোকে ত্ৰিপুৰালৈ আহিব, ত্ৰিপুৰাৰ পৰা অসমৰ পৰা বিভিন্ন জেগাত। এটা কথা নিশ্চয় মই সমজুৰ ঘৰতে ঠিকে কৈছে যে অসম আন্দোলন যেতিয়া 17 হৈছিলে, তে ভাৰত চৰকাৰে সেইটো ব্যৱস্থা ল'ব লাগিছিলে। তেওঁলোকে আন্দোলনটো কিবা আন্দোলনটো মই ভাবোঁ ভাৰতবৰ্ষৰ মানুহে অসমৰ মানুহখিনিক আছে সন্মান দিব লাগে যে 17 এটা বিশেষ সমস্যাৰ বিষয়, আৰু অসম ছাত্ৰ সন্থাইতো কোনো আৰু আন্তৰ্জাতিক সমস্যাৰ কথা কোৱা নাছিল, বিদেশী সমস্যাৰ কথা আছিল। তেতিয়া প্ৰধানমন্ত্ৰী
গান্ধী ইন্দিৰা গান্ধী এইটো ব্যৱস্থা যদি ল'লে হয় আজি অসমত এই ব্যৱস্থা নলয় হয় গতিকে যেহেতু আমাৰ নাইবাৰিং দুইখন দেশেই আচলতে সন্ত্ৰাস জৰ্জৰ আৰু বাংলাদেশত ইলেকশ্যন আছে জানুৱাৰীত তাত অত্যন্ত ভয়াৱহ পৰিস্থিতি গতিকে বাৰ্মিজ যিসকল আছে একচুৱেলি তেওঁলোকে ৰোহিংগীয়া বা ৰাখাইন বুলি কয় ৰাখাইন ষ্টেটৰ তেওঁলোক ৰাখাইন ষ্টেটৰ কিন্তু তেওঁলোক ৰাখাইন বুলি মানিব খোজে বাৰ্মিজ যিটো এডমিনিষ্ট্ৰেশ্যনে তেওঁলোকে নিঃসন্দেহে ভাৰতলৈ আহিব আৰু ভাৰতলৈ যদি আহিব তাৰ তেওঁলোকৰ বহুত ক্ষেত্ৰত আছে এটা মণিপুৰ মিজোৰাম দ্বিতীয়তে ত্ৰিপুৰা আৰু তেওঁলোকৰ আৰু এটা কথা বহুতে হয়তো নাজানিব যে ম্যানমাৰত কোনো মুছলিম অবাদী মানুহ আপুনি নাপাব তাত কোনো আলি ছাদুল্লাহ মহম্মদ নাথাকে তাত সকলো বাৰ্মিজ নাম হ'ব অৰ্থাৎ স্কুলত যদি এটা মুছলিম ল'ৰা যায় তাৰ প্ৰথম দিনা কামটো হ'ল নামটো সলনি কৰি দিয়ে তাৰ নাম অং চান চুচি চুকি কি এইবিলাক কৰি দিব অৰ্থাৎ এনি বাৰ্মিজ কেনট হেভ এ মুছলিম টাইটেল আৰবিয়ান টাইটেল তেওঁলোকে ল'ব নোৱাৰে গতিকে তেওঁলোকে যদি আহিব মোক যদি ক'ব যে মোৰ নাম কিবা অং উং আমাৰ ঠিক আছে বাৰ্মিজ তো তাৰ ধৰ্মটো গম পোৱা নাযায় যদিহে তেওঁ ড্ৰেছটো তেনেকুৱা নহয় গতিকে এনেকুৱা এখন ডিষ্টাৰ্ব এটা ৰিজন আমি যিটো আছোঁ আৰু যিটো পৰাজ বৰ্ডাৰ বাংলাদেশৰ পৰাজ বৰ্ডাৰ আৰু ম্যানমাৰতো আমাৰ বৰ্ডাৰ নাই আপুনি ছাইহাট যাব জাষ্ট নদীখনৰ সিপাৰে ম্যানমাৰ ইফালে ইণ্ডিয়া ছাইহাট এইটো হয়তো মই ক'ব পাৰিম ছাইহাট কিজানি 50,000 মান চীন বাৰ্মিজ আছে দে আৰ অলছ' বাৰ্মিজ তেওঁলোকে খালি খ্ৰীষ্টিয়ান যিটো মিজো খ্ৰীষ্টিয়ান চীন খ্ৰীষ্টিয়ান গতিকে তেওঁলোকে ধৰ্মীয়ভাৱে তেওঁলোকে একত্ৰিত হৈ আছে গতিকে উত্তৰ পূবত বিদেশী বহুত আছে মিজোসকলে ক'ব নোখোজে বেলেগ কথা তেওঁলোকৰ ধৰ্মীয় প্ৰক্সিমিটি আছে কিন্তু আমি অসম তাৰ কাৰণে আটাইতকৈ বিপদত পৰিছোঁ গতিকে অসম চৰকাৰ লগতে ভাৰত চৰকাৰ এটা যোগ্য ব্যৱস্থা ল'ব লাগে ভাৰতে পালে ৰিফিউজি পলিচিও গ্ৰহণ কৰিব লাগে 51 যিটো UN যিটো ৰিফিউজি কনভেনশ্যন ভাৰতে চহী কৰিব লাগে ৰিফিউজিকো আমি আশ্ৰয় দিব লাগে কিন্তু ৰিফিউজিৰ নামত যদি শত্ৰু আহে এণ্টি ইণ্ডিয়ান যদি ফ'ৰ্চে তেওঁলোকে দমন কৰিব লাগে দুইটা লাগিব আপুনি দমনো কৰিব লাগিব আৰু যদি বিপদত পৰা যদি নাগৰিক আহে তাক আমি সহায় কৰিব লাগিব গতিকে ভাৰতত প্ৰচুৰ প্ৰত্যাহ্বান আহি আছে মই ভাবোঁ অসমৰ সেই আন্দোলনৰ যিটো কি কয় প্ৰাসংগিকতা আজি গোটেই ভাৰতবৰ্ষৰ মানুহে বুজি পাইছে সেইটো মই ভাবোঁ এটা ডাঙৰ কথা সেইটোৱে বুজি পাইছে সকলোৱে আৰু দেৱান ডাঙৰীয়া সেইটো কথাই কৈছে মই অভিজিত শৰ্মা আপোনাৰ কাষলৈ আহিছোঁ আমি বিদেশী চিনাক্তকৰণৰ গোটেই প্ৰক্ৰিয়াটো আমি ভাবিছিলোঁ যে NRCখন যেতিয়া উন্নীতকৰণ হ'ব গোটেই কথাখিনি আহিব তথ্যই সেইটো নক'লে সংখ্যাই সেইটো নক'লে এখন সম্পূৰ্ণ নহ'ল এই কথাখিনি সঁচা কথা আৰু ইয়াত বিভিন্ন ধৰণৰ কেলেংকাৰী ইত্যাদিও সংঘটিত হ'ল সেইবোৰ এটা বেলেগ কথা কিন্তু আজি ৰোহিংগীয়াৰ প্ৰসংগটো অহাৰ লগে লগে আমি ভয়াৱহতাটো সমগ্ৰ দেশে বুজি পাইছে যিটো তেখেতেও কৈছে দেৱান ডাঙৰীয়াও কৈছে মই আপোনাৰ কাষলৈ আহিছোঁ আপোনাৰ প্ৰাৰম্ভিক মন্তব্য এই স্পৰ্শকাতৰ বিষয়টোত প্ৰথমটো অসম আৰক্ষীক ধন্যবাদ জনাবই লাগিব দ্বিতীয় কথা বিদেশী চিনাক্তকৰণৰ যিটো প্ৰক্ৰিয়া অসমত আছে সেইটো বদলাব হৈছে সেইটো বদলাই কঠোৰ এখন আইন আনিব লাগে ইয়াৰ ক্ষেত্ৰত আমি ভাবোঁ প্ৰথম সেইটো কৰিব লাগে দ্বিতীয় কথাটো হ'ল আমি আগতে মোৰ এতিয়াও মনত পৰা এটা কথা এটা মই কৈছিলোঁ NRC কেছটো কৰাৰ ঠিক পিছতে কৈছিলোঁ আজি যদি গোৱালপাৰা বা ধুবুৰী যদি হাতৰ পৰা ওলাই যায় ইট ইজ নট এ লছ ফৰ আছাম ইট ইজ এ লছ ফৰ দ্য কাণ্ট্ৰি ঠিক তেনেকৈ আজি ৰোহিংগীয়া দিল্লী পালে কাৰণে আজি তেওঁলোকৰ চিন্তিত হ'ল নেকি আজি কাশ্মীৰ পালে কাৰণে মহাৰাষ্ট্ৰ পালে কাৰণে আজি তেওঁলোক চিন্তিত হ'ল এনে হোৱা নাছিল দাক্ষিণাত্য পালেগৈ বিদেশী ক্ষেত্ৰত বাংলাদেশী ক্ষেত্ৰতো আজি কেন্দ্ৰীয় চৰকাৰ ইমানকেইখন চৰকাৰ গ'ল কোনোতো একো ব্যৱস্থা নল'লে NRC কেছৰ প্ৰক্ৰিয়াটো একেই কথা আজি ধৰক 14 বছৰ আমি দিল্লী গৈ আছোঁ 2009 চনৰ পৰা গৈ আছোঁ তাতে বিভিন্ন বহুত বন্ধু ওলাল বহুত চিনাকি মানুহ ওলাল এই কথাটো মই যিটো তেখেতে দিৱান চাহাবে যিটো কথা কৈছে তাতে আপোনাৰ কাম কৰা মাইকী মানুহখিনি বেছিভাগ মাইকী মানুহে অসমৰ আৰু ৱেষ্ট বেংগলৰ সঁচা কথা এইটো তেওঁলোকে শিৰত সেন্দুৰ লগাই যায় যেতিয়া কাম কৰিব ভিতৰত সোমাব সেন্দুৰ লগাই যায় আৰু বেছিভাগ বেংগলৰ বুলি কয় বেছিকৈ প্ৰশ্ন সুধিলে বেংগলৰ বুলি কৈ দিয়ে বঙালী ভাষাটো জানে এই তেখেতে ঠিক কথা কৈছে পাঞ্জাবী মানুহেতো বেংগলী নাজানে এতিয়া অসমৰ বুলি কোৱা আৰম্ভ কৰিব কিন্তু অসমটো হ'ল মেইন ৰাস্তাটো হ'ল অসম আমি আগতেও এই কথাটো কৈছোঁ যে বিদেশী সোমাব অসমেৰে আৰু গোটেই ভাৰতবৰ্ষত বিয়পাব গুৱাহাটীৰ মাজে আৰু এদিন গোটেই ভাৰতবৰ্ষখন সন্ত্ৰাসবাদীৰ মানে ঘাটি হ'ব সেইটোৱে হ'বলৈ গৈ এইবিলাক মানুহে চবেইতো হাজিৰা কৰিব নাহে ইয়াৰ ভিতৰত জেহাদী সোমাই আছে আজি আলফা দমনৰ নামত যেনেকৈ সামৰিক অভিযান চলোৱা হৈছে জেহাদী দমনৰ নামত ব্যৱহাৰ হৈছে ব্যৱস্থা কৰিছেনে ইয়াৰ আগৰ চৰকাৰবিলাকেতো জেহাদী নাই বুলিয়ে কৈ আছিলে বাংলাদেশী নাই বুলিয়ে কৈ আছিলে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ষ্টেটমেণ্ট দিছে যে চিন্তা কৰিব লগা নাই অসমত নাই অসমৰ মাজেৰে পাৰ হৈছে তাৰে মাজত কিজানি দুজন অসমত থাকিয়ে গ'ল চ' আমি বিচাৰোঁ যে আগৰ চৰকাৰে কি কৰিলে নাজানো যিহেতু এইখন চৰকাৰে যিহেতু খুব এক্টিভ
এতিয়া মুখেৰে যিখিনি এক্টিভ মুখেৰে যিমান এক্টিভ হাতে কামে এক্টিভ হ'ব লাগে আৰু বিদেশী চিনাক্তকৰণৰ যিটো অসমৰ যিটো ব্যৱস্থা তাক কঠোৰ কৰিব লাগে ঠিক আছে মই আকৌ আপোনালোকৰ কাষলৈ যাম সকলোৰে কাষলৈ আহিম এটা অত্যন্ত সংবেদনশীল অত্যন্ত স্পৰ্শকাতৰ আৰু এটা চিন্তনীয় বিষয় কেন্দ্ৰ কৰি আজিৰ পৰ্যবেক্ষণ আপোনালোকেও গম পাইছে যে আমি ইয়াত লাগি আছোঁ আমি ধৰ্ম লাগি আছোঁ আমি ৰাজনীতিক লৈ লাগি আছোঁ আমি আসনক লৈ লাগি আছোঁ কিন্তু ৰোহিংগীয়া এই লোকসকলে মই আপোনালোকক কওঁ যে এই লোকসকলৰ পৰিসংখ্যাটো যথেষ্ট ডাঙৰ আৰু এওঁলোক হ'ল কোনো ধৰণৰ স্বীকৃতি নথকা এটা সমুদায় স্বীকৃতি নথকা অৰ্থাৎ এখন ৰাষ্ট্ৰই তেওঁলোকক স্বীকৃতি নিদিলে তাত তেওঁলোকৰ 2017 চনত 25,000 লোকক তেওঁলোকৰ ওপৰত আতিশয্য চলাই তেওঁলোকক হত্যা কৰা হ'ল এই পৰিসংখ্যাটো আপোনালোকে জানে কিন্তু কথাটো হ'ল তেওঁলোক য'ত থাকিব লাগে তাত নাথাকি তেওঁলোকে এতিয়া বাংলাদেশত তেওঁলোক আছে শৰণাৰ্থী শিবিৰত আছে কিন্তু তেওঁলোকে ক্ৰমাৎ অসমত প্ৰৱেশ কৰিছে ক্ৰমাৎ ত্ৰিপুৰাত প্ৰৱেশ কৰিছে আমাৰ নাগৰিক হিচাপে গৈ দিল্লীত চাকৰি কৰি আছে এতিয়া আমি গম পাম মই যদি দিল্লীত থাকোঁ মই তেওঁলোকৰ সুৰত গম পাম তেওঁ অসমৰ কোনখন জিলাৰ উজনিৰ নে নামনিৰ নে তেওঁ বৰাকৰ নে ক'ৰ আমি কথা বতৰাত অকণমান গম পাওঁ যিটো দেৱান ডাঙৰীয়াই ক'লে দিল্লীৰ মানুহে তেওঁ যদি বাংলাও কয় সেই বাংলাটো ক'ৰ বাংলা তাৰ সুৰটো বাংলাদেশৰ বাংলা পশ্চিমবংগৰ বাংলা অসমৰ বাংলা নে চিটাগং অৰ্থাৎ যিটো ৰোহিংগীয়াসকলে যিটো বাংলা তেওঁলোকে ব্যৱহাৰ কৰে যিটো ডাইলেক্ট তেওঁলোকে ব্যৱহাৰ কৰে সেইটো হ'ল চিটাগঙীয়া সুৰ গতিকে চিটাগঙীয়া সুৰত তেওঁলোকে ক'লে কোনোবা দিল্লীৱালা তেওঁলোকে বুজি পাব জানো নাপায় তেওঁলোকে নোৱাৰিব গতিকে অসম পশ্চিমবংগ বা এনেধৰণৰ ঠাইৰ মানুহেই হ'ব লাগিব যিসকলে তেওঁলোকৰ আচল কথাৰ সুৰটো ধৰিব পাৰিব তাৰ পৰা তেওঁলোকৰ চিনাকিটো ওলাব এইবোৰ হোৱা নাই এতিয়া ভয়াৱহতা বৃদ্ধি পাইছে এটা বিৰতিৰ পাছত আমি পুনৰ আহি আছোঁ এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ আমি বাংলাদেশীৰ কথা পাতি আছোঁ অবৈধ বাংলাদেশীৰ কথা কাৰণ এইটো দশক জুৰি আলোচিত এটা বিষয় এই বিষয়টোক লৈ কিমান কি হৈছে অসমৰ ৰাজনীতিত কেনেধৰণৰ পথ পৰিৱৰ্তন হৈছে কি হোৱা নাই সকলো আমি দেখি আছোঁ সকলো প্ৰত্যক্ষদৰ্শী কিন্তু আজি বিষয়টো হ'ল ৰোহিংগীয়া ইমান দিনে বাংলাদেশীক লৈ সমগ্ৰ দেশৰ যিটো নিৰাপত্তা ব্যৱস্থা তেওঁলোকে বৰ সাংঘাতিক ধৰণে চিন্তা কৰা নাছিল যেন অনুভৱ হয় কিন্তু যেতিয়া ৰোহিংগীয়াৰ প্ৰসংগটো আহিল যিটো কথা কৈছে আজি ঠায়ে ঠায়ে যেতিয়া শিপাইছে বিষয়বোৰ যেতিয়া আহিছে আৰ্চাৰ কেডাৰ গ্ৰেপ্তাৰ হৈছে যেতিয়া আৰাকান ৰিভলিউচনাৰী যি তেওঁলোকৰ চেলভেশ্যন আৰ্মি গতিকে এইসকলৰ যেতিয়া সদস্য গ্ৰেপ্তাৰ হৈছে আৰু এওঁলোকে কি পৰ্যায়ত ভৱিষ্যতে ভয়াৱহ ৰূপ ল'ব পাৰে আজি সমগ্ৰ বিশ্বই ইজৰাইল হামাছৰ ঘটনাবোৰ দেখি আছে মৌলবাদী শক্তিসমূহৰ ভূমিকাও তাত দেখিছে গতিকে কি পৰ্যায়লৈ কথাবোৰ যাব পাৰে আজি যদি আমি চিন্তা নকৰোঁ ভৱিষ্যতে কিন্তু বিপদ বাঢ়িব এই কথাটো সঁচা মই আকৌ এবাৰ পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ এতিয়া দেশৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ এজেঞ্চি শক্তিশালী এজেঞ্চি NIA এই বিষয়টোত জড়িত হৈছে অসম আৰক্ষীক আজি কৈছে যে অসম আৰক্ষী সাধুবাদৰ পাত্ৰ হয় য'ত ভাল ত'ত ভাল কিন্তু এই বিষয়বোৰ আজি সমগ্ৰ দেশৰ এজেঞ্চিসমূহে চিন্তা কৰিবলগীয়া হৈছে ভয়াৱহতাখিনি উপলব্ধি হৈছে কাশ্মীৰত 5,000তকৈ কম নহ'ব এইটো 2022 চনৰে তথ্য কাশ্মীৰত 5,000তকৈ কম নহ'ব ৰোহিংগীয়া তেওঁলোকক কিন্তু অসমৰ এজেণ্টে সংস্থাপন কৰিছে এইটো বৰ ডাঙৰ কথা মই আপোনাৰ কাষলৈ আহিছোঁ বিষয়টো আৰু কি ভয়াৱহ ৰূপ ল'ব পাৰে ইজৰাইল হামাছৰ দৰে ঘটনাবোৰ ইয়াত কেনেধৰণে আমি আওতালৈ আনিব পাৰোঁ চিন্তালৈ আনিব পাৰোঁ চাওক যিটো ইজৰাইল হামাছৰ কথা ক'লে তাত অলৰেডি হামাছৰ দৰে অলপ উগ্ৰপন্থীবিলাক তাত জড়িত হৈ পৰিছে কাৰণ এই যিমানেই বেছি প্ৰেছাৰ দিব সিমানেই এনেকুৱা ধৰণৰ যিটো আমি যি বুলি কওঁ কি কয় এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন ৰাইজ হ'ব এতিয়া এওঁলোকৰ ক্ষেত্ৰতো এওঁলোকে ইমান প্ৰেছাৰ পাইছে চাৰিওফালৰ পৰা ম্যানমাৰত যিটোক আমি আগতে মানৰ আক্ৰমণ বুলি কওঁ মানৰ আক্ৰমণৰ ভয়াৱহতা আমি আমাৰ সৰুতেই গম পাইছিলোঁ সাধুকথাৰ নিচিনাকৈ গতিকে এতিয়া তেওঁলোকৰ ভয়াৱহতাটো সাংঘাতিক গতিকে সেইকাৰণে তেওঁলোক তাৰ পৰা পলাই আহিছে যদিও বাংলাদেশত কিছুদিন আছে তাৰ পৰা ইয়ালৈ আহিছে এতিয়া ইয়াত তেওঁলোকে বেলেগ জেগাত যেতিয়া
থাকিব সেইবিলাকত তেওঁলোকে এটা লোন উল্ফ বুলি এটা কথা আছে মানে আমাৰ যিবিলাক ৰেডিকেলাইজড মানুহ তাৰমানে যিবিলাক মানে এনেকুৱা ধৰণৰ ব্যৱস্থাৰ দ্বাৰা তেওঁলোক ৰেডিকেলাইজ হৈ যায় ৰেডিকেলাইজেশ্যন বুলি এটা কনচেপ্ট আছে গতিকে সিহঁতে অকলে কিবা এটা কাম কৰি দিব পাৰে আৰু গতিকে যেতিয়া সিহঁতে ইয়াত সংস্থাপিত হ'ব তেতিয়া ভৱিষ্যতে যদি তেনেকুৱা ধৰণৰ কোনোবা এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন আপুনি আৰ্চাৰ কথা কৈছে তেনেকৈ চৌদি আৰবিয়াতো তেনেকুৱা এটা অৰ্গেনাইজেশ্যন হৈছে গতিকে সেইবিলাক যদি আহে তেতিয়া আহিলে সেই মানুহবিলাকে তাত চেল্টাৰ দিব যিটো আমি এটা আমি কি বুলি কওঁ স্লিপাৰ চেল বুলি যিটো কয় গতিকে সেই ভয়াৱহতাটো আছে গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে যিহেতু আমাৰ এইখন এখন এতিয়া গ্ল'বেল ছ'চাইটি হৈ গৈছে গোটেই ভাৰতবৰ্ষখন গতিকে এই গ্ল'বেল ছ'চাইটিত আমাৰ আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বুলি এটা প্ৰক্ৰিয়া আছে যাৰ জৰিয়তে আমি বহুতো কাম আমি চাব পাৰোঁ গতিকে তেওঁলোকে এই নিৰীক্ষণবিলাক আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ জৰিয়তে কৰিব পাৰে উদাহৰণস্বৰূপে মই এটা কথা কওঁ যদিও আমাৰ NRC হ'ল কিন্তু NRCখন গৃহীত হোৱা নাই কিন্তু NRCত যিবিলাক মানুহৰ নাম আছে সেই এটা ডাটাবেছ আমাৰ লগত আছে গতিকে আমি এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ জৰিয়তে বা বিভিন্ন তথ্য প্ৰযুক্তিৰ জৰিয়তে সেই মানুহবিলাক ক'ত আছে কি এইবিলাক কথা আমি কৰিব পাৰোঁ আৰু ঠিক তেনেধৰণে ৰোহিংগীয়াবিলাক আপোনালোকে জানে যে ইউনাইটেড নেশ্যনছ হাই কমিশ্যন অন ৰিফিউজিজ তেওঁলোকক কিছুমান দিয়ে এইটো কি বুলি কয় আইডেণ্টিটি কাৰ্ড দিয়ে সেই তেনেকুৱা আইডেণ্টিটি কাৰ্ড থকা মানুহো আমাৰ অসমত ধৰা পৰিছে গতিকে এইবিলাক আমাৰ গোটেই এটা ডাটাবেছ কৰি আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ থ্ৰুৰে দি সেইবিলাক আমি কৰিব লাগে যি আপুনি এটা কথা ক'লে যে তেওঁলোকে আধাৰ কাৰ্ড বনাইছে গতিকে আধাৰ কাৰ্ডৰো এটা ডাটাবেছ আছে গতিকে এই বস্তুটো পৰ্যালোচনা কৰিবলৈ ভাৰত চৰকাৰে মই ভাবোঁ যে তেওঁলোকে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা এনেকুৱা ধৰণৰ প্ৰযুক্তিৰ জৰিয়তে এই কথাবিলাক চাব পাৰে যে কোনোবাই যদি 2 নম্বৰী কৰিছে লগে লগে ধৰা পৰিব পাৰে আৰু এটা কথা আমাৰ দিল্লীৰ যিজন ব্যক্তিয়ে এই কথাখিনি কৈছে মই তেওঁলোকক ভাবোঁ যে দিল্লী পুলিচৰ বা অসম পুলিচৰ এই দায়িত্বটো আছে যে আমাৰ ঘৰত কোন মানুহ আছে সেইবিলাকৰ এটা ডাটাবেছ আমি বনাব লাগে আৰু আমি সেইটো পুলিচ ভেৰিফিকেশ্যন তেওঁ যিটো কথা কৈছে সেই পুলিচ ভেৰিফিকেশ্যনটো কৰিব লাগে যাতে এনেকুৱা ধৰণৰ মানুহবিলাক লগে লগে ধৰা পৰি যায় ঠিক আছে মই আকৌ আহিম আপোনাৰ কাষলৈ মই ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্য আপুনি বিদায় ল'ম বুলি কৈছিল 8:30 বজাৰ আগত গতিকে মই আপোনাৰ কাষলৈকে আহিছোঁ এই বিষয়টোৰ ভয়াৱহতাৰ প্ৰসংগত আলোচনা হৈ আছে আৰু আজি দিল্লীৰ দিৱান ডাঙৰীয়াই কৈছে যে অসম আৰক্ষী এই ক্ষেত্ৰত তেওঁলোকৰ যিটো বৰ্তমানৰ তৎপৰতা আৰু ইয়াৰ লগত NIA গোটেই বিষয়টো লৈ যেতিয়া আগবাঢ়িছে ই এটা মাত্ৰা ল'ব এটা ৰূপ ল'ব তাত কোনো সন্দেহ নাই কিন্তু কথাটো হৈছে আপুনি কোৱাৰ দৰে এইখিনি এটা চুকহে আচলতে এটা চুক আমি এটা কোণতহে কথাখিনি পাইছোঁ ইয়াৰ বিস্তাৰিত ৰূপত ইয়াৰ 4 চুক সামৰি আমি ল'ব লাগিব আজি আপোনাৰ দাক্ষিণাত্যত তেওঁলোকে যদি গৈ কয় দাক্ষিণাত্যত যিসকলে নিজৰ ভাষা কয় তেলেগু হওক তামিল হওক কন্নড় হওক তেওঁলোকে সেই লোকসকলে বুজি নাপাব যে এই যিটো বাংলা তেওঁলোকে কৈ আছে বা এই যিটো তেওঁলোকৰ কথাৰ সুৰ এইটো যে ভাৰতৰ নহয় ভাৰতৰ বাঙালী লোকৰ নহয় সেই কথাখিনি তেওঁলোকে গম পাব মই ধৰ্মৰ কথালৈ যোৱাই নাই তাৰ লগতে আৰু এটা প্ৰসংগ আছে কি এওঁলোকৰ যিটো চিটাগঙৰ পৰা এওঁলোক প্ৰব্ৰজিত হোৱাৰ কাৰণে এওঁলোকক চিটাগঙীয়া দোৱানটো তেওঁলোকে কয় সেইটো ঠিকে আছে তাৰ লগত এওঁলোকৰ এটা বাৰ্মিজ সুৰো আছে এইটোৰ পৰা তেওঁলোকক ধৰা পেলাব পাৰি আমাৰ ইয়াত ধৰা পৰিব কিন্তু সেইফালে ধৰা নপৰিব গতিকে ভাৰত চৰকাৰে আৰু কেনেধৰণৰ ব্যৱস্থা লোৱাৰ প্ৰয়োজনীয়তা আপুনি অনুভৱ কৰে চাওক মই আকৌ কওঁ যে অসম আন্দোলনৰ সময়ত আমি কৈছোঁ ছেভ আছাম টুডে টু ছেভ ইণ্ডিয়া টুমৰো মানে অসমক বচাই লওক দেশ বচাবলৈ নল'লে ব্যৱস্থা এতিয়া দুটা পাৰ্ট এটা বাংলাদেশী এটা ৰোহিংগীয়া প্ৰব্ৰজনকাৰী কিন্তু আৰু অবৈধ প্ৰব্ৰজনকাৰী এতিয়া বাংলাদেশীৰ কথাটো আমি পাতিলোঁ আৰু ইণ্টাৰনেল ডিষ্টাৰ্বেঞ্চ এক্সটাৰ্নেল এগ্ৰেশ্যন হ'ব কোৱাৰ পিছতো সুপ্ৰিম কোৰ্টে ব্যৱস্থা লোৱা নাই এতিয়া মৌলবাদী সোমাইছে আৰু মৌলবাদীয়ে অসম আৰু নৰ্থ ইষ্ট এতিয়া ট্ৰেনজিট কেম্প আৰু ট্ৰেনজিট ৰুট ব্যৱস্থা লোৱা নাই অপাৰেশ্যন চলোৱা নাই কিয় অপাৰেশ্যন নচলায় এতিয়া এই ব্যৱস্থাটোত এইটো ব্যৱস্থা চলিয়ে আছে বাংলাদেশী কথাটো তেওঁলোক এলং উইথ উইলিগেল বাংলাদেশ অবৈধ বাংলাদেশীৰ লগত মৌলবাদী সোমাইছে বিভিন্ন গভৰ্ণমেণ্টে স্বীকাৰোক্তি দিছে কিন্তু অপাৰেশ্যন চলোৱা নাই এটা দেশৰ কিন্তু বিভিন্ন প্ৰান্তলৈ গৈছে PIFৰ এগেইনষ্টত আমি কথা চৰকাৰে কথা কৈ আছে একশ্যন ল'ব লাগে লগত আহি গ'ল এতিয়া ৰোহিংগীয়া ৰোহিংগীয়া আহি অসম ত্ৰিপুৰা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত যোৱাৰ লগে লগে
ব্যৱস্থা লৈছে ঠিক আছে NIA অসম পুলিচে একশ্যন লৈছে ভাল কথা কিন্তু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পলিচিটো কি সেইটোতো আমি দেখা পাব লাগিব ৰোহিংয়াৰ এগেইনষ্টটো ব্যৱস্থা লওক অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ব্যৱস্থা লওক মানে এটা খুব ক্লিয়াৰ মেছেজ থাকিব লাগে যে অসম উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতবৰ্ষ অবৈধ বাংলাদেশী অবৈধ ৰোহিংয়া আৰু মৌলবাদীৰ স্থান ইয়াত নাই এইটো এটা খুব স্পষ্ট এটা মেছেজ যাব লাগে আৰু তাৰ কাৰণে লাগিব এটা অপাৰেশ্যন কেন্দ্ৰীয় চৰকাৰে খলুক ঢুলুক নীতি ল'লে কিন্তু নহ'ব অবৈধ বাংলাদেশী মৌলবাদীৰ ক্ষেত্ৰত অলপ ঢিলা ৰোহিংয়াৰ কাৰণে কাৰা এনেকুৱা নেকি এনেকুৱা যদি হয় আকৌ ভুল হ'ব ৰোহিংয়াৰ কাৰণেও এটা পুৰা কাৰা ব্যৱস্থা ল'ব লাগে অবৈধ বাংলাদেশী আৰু মৌলবাদীৰ বিৰুদ্ধে কাৰা ব্যৱস্থা ল'ব লাগে মুঠতে এটা অপাৰেশ্যন এটা লাগে এটা অপাৰেশ্যন ক'ৰবাত আমি দেখিছোঁ নেকি আজি আপুনিয়ে কওক অসমত অবৈধ বাংলাদেশী বা মৌলবাদীৰ বিৰুদ্ধে ক'ৰবাত অপাৰেশ্যন চলিছে নেকি পুলিয়ে পক্ষাই উৎখাত কৰিবলৈ কিবা ব্যৱস্থা লৈছে নেকি লোৱা নাই এইটোতো অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি ভাবুকি অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি ভাবুকি কথাটোত কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা নলওঁতে দেশতে শিপাইছেই দেশতো বিভিন্ন ঠাইত মৌলবাদী গ'লেই এতিয়া ৰোহিংয়া আহিল ৰোহিংয়াতো আমিতো একেটা সুৰতে কৈছোঁ যে অবৈধ বাংলাদেশীৰ লগে লগে অবৈধ ৰোহিংয়াৰ এগেইনষ্টত অপাৰেশ্যন চলিব লাগে একদম পুলিয়ে পক্ষাই উৎখাত কৰিব লাগে আৰু সেইটো কৰি দেখুৱাব লাগে আমাক এতিয়া প্ৰতিশ্ৰুতি আমাক নালাগে আমাক প্ৰতিশ্ৰুতি আমি শুনি আছোতো 79ৰ পৰা আমি প্ৰতিশ্ৰুতিয়ে শুনি আছো একশ্যন লাগে গ্ৰাউণ্ডত কাৰণ আমি অসমৰ মানুহে বুজি পাইছোঁ আমাৰ অৱস্থাটো কি ত্ৰিপুৰাত 40 লাখ ত্ৰিপুৰী তাত খিলঞ্জীয়া ত্ৰিপুৰী মাত্ৰ 15 লাখ ত্ৰিপুৰাত আমাৰ খিলঞ্জীয়া ত্ৰিপুৰী অৱস্থাটো দেখিছোঁ আজি অসমত কি হৈছে অসমত জনবিন্যাস পৰিৱৰ্তন হৈ গ'ল অসমত জনবিন্যাসেই পৰিৱৰ্তন হৈ গ'ল আমি দেখিছোঁ নহয় আমি ভুক্তভোগীটো গতিকে ভুক্তভোগীৰ কাৰণে আমাক আশ্বাস প্ৰতিশ্ৰুতি নহয় একশ্যন লাগে আৰু আজি মই আপোনাৰ টকছৰ জৰিয়তে ক'ব খোজোঁ যে এইটো ৰোহিংয়াত এটা চুক আপুনি কোৱাৰ লেখে ৰোহিংয়াৰ লগতে অবৈধ বাংলাদেশীৰ মৌলবাদী আপুনি আজি বাংলাদেশ বৰ্ডাৰলৈ ব'লক কাইলৈ আমি অসম গভৰ্ণমেণ্টৰ লগত যেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত আমি বৰ্ডাৰ চাবলৈ গৈছিলোঁ কিছুমান অঞ্চলত শ্লিপাৰ চেল অলৰেডি আহিব পাৰে একদম একেবাৰে উন্মুক্ত কিছুমান ঠাইত উন্মুক্ত সীমান্তইদি আহিবই পাৰে জল সীমান্তটো একেবাৰে ধুপাং পাং গতিকে কেন্দ্ৰীয় চৰকাৰে অসমত অবৈধ বাংলাদেশী মৌলবাদী আৰু ৰোহিংয়াৰ এগেইনষ্টত তেওঁলোকক পুলিয়ে পখাই ইয়াৰ পৰা উৎখাত কৰিবৰ কাৰণে অপাৰেশ্যন আৰম্ভ কৰিব লাগে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্য এইখিনি সময় দিয়াৰ কাৰণে নিজৰ মতামতখিনি আগবঢ়োৱাৰ কাৰণে আপুনি যিহেতু বিদায় ল'ম বুলি কৈছিল মই এটা বিৰতি ল'ম এই মুহূৰ্তত আপোনাক বিদায় দিছোঁ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ दीपक जी थोड़ी देर और आप हमसे जुड़े रहिए एक ब्रेक ले रहे हैं अभी ब्रेक के बाद आपके पास ही आएंगे আমি এটা বিৰতি লৈ লওঁ এটা সমূহ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ दीपक देवान डांगरी हमारे सहित संयुक्त हुए नतुन दिल्ली पर दीपक जी फिर से रुक कर रहे हैं आपके पास जैसे कि अभी थोड़ी देर पहले ऑल असम स्टूडेंट यूनियन के जो चीफ एडवाइज़र हैं समुज्जल कुमार भट्टाचार्य आप जानते होंगे उनको तो उन्होंने बोला कि जब असम एजिटेशन स्टार्ट हुआ था उसी समय ये उन लोगों का डिमांड था कि आप असम को बचाइए अभी क्योंकि भारत को इसके बाद बचाना होगा तो उस पर गौर नहीं किया गया आज के डेट में जब रोहिंग्या का मामला आया हर एक स्टेट में आपको मिल रहा है रोहिंग्या हर एक स्टेट में उनको डिप्लॉय किया गया है हर एक स्टेट में माफ़ कीजिएगा ड्राइवर है कहीं पे अब अलग अलग कामों में प्लम्बर है अलग अलग कामों में ये जुड़े हुए हैं तो जैसे कि आपने भी बोला जो हाउसमेड है वो लोग भी मतलब तकरीबन बोलते हैं कि अपने आप को कि बंगाल से हैं असम से हैं बंगाल से हैं और ऐसा वाकया भी है जो अभी बोला गया कि वो लोग कहीं पे हिंदू लोगों के घर में काम करने जाते हैं तो सिंदूर लेके जाते हैं जैसे कि वो हिंदू महिला है अपने आइडेंटिटी को वो लोग छुपाते हैं तो मैं आपके पास आना चाहूँगा तो ये केंद्र सरकार को इसके इस लिहाज से किस तरह आगे जाना है कैसा मतलब एक्शन होना बहुत ज़रूरी है जैसे कि भट्टाचार्य जी ने बोला तो आपके हिसाब से क्या होना चाहिए और जी मेरे ख्याल से सिर्फ वो जो पैन कार्ड या आधार कार्ड देख के ही नहीं हमें चुप हो जाना चाहिए आधार कार्ड को
पुलिस को चेक करना चाहिए कि ये जेन्युइन है या फेक है। ये अगर नकली आधार कार्ड लेके लोग घूम रहे हैं तो वो उसकी वेरिफिकेशन तो सिर्फ वो सिस्टम में हो सकती है, तो वो होनी चाहिए। और देखिए मैं आपको एक और उदाहरण देता हूँ, मिजोरम जैसी छोटी सी स्टेट है, मिजोरम में जो चिन कुकी लोग हैं उन्हीं के एथनिक ट्राइब है जो म्यांमार में रहते हैं, उन्होंने क्योंकि वहाँ पे जो मिलिट्री कू हुआ था उसके बाद वहाँ रिफ्यूजी गए हैं, वहाँ करीब 40,000 से ज़्यादा आज की तारीख में वो म्यांमार से आए हुए वो हैं चिन कुकी मिजोस जो हैं, उनका सरकार ने आइडेंटिफिकेशन किया है, उनके बायोमेट्रिक्स लिए हुए हैं, उनके कार्ड दिए हुए हैं उनको, आईडी कार्ड्स एज ए रिफ्यूजी, ताकि कल को वो जब सामान्य स्थिति हो जाएगी म्यांमार में उनको भेजा जा सके। ऐसी व्यवस्था छोटी सी सरकार ने करी है वहाँ पे मिजोरम में। उन्होंने मणिपुर से जो शरणार्थी आए हैं उनको भी बायोमेट्रिक दिया है ताकि उनकी पहचान की जा सके बाद में। ऐसा हमें बहुत पहले कर देना चाहिए था, मगर अभी तक देखिए कुछ नहीं हुआ। और सबसे हैरानी की बात है कि त्रिपुरा जैसी राज्य में 25 टाउट पकड़े हैं दलाल, सबसे ज्यादा दलाल त्रिपुरा में पकड़े गए हैं जी। त्रिपुरा जैसी स्टेट में वहाँ सारी इंटेलिजेंस एजेंसीज हैं, कस्टम भी है, सब कुछ है, उसके बावजूद ये 25 लोग सबसे ज़्यादा जो दलाल पकड़े त्रिपुरा में पकड़े गए हैं, ये एक दर्शाता है कि कहीं ना कहीं कुछ चूक हुई है और इसको टैकल करना बहुत ज़रूरी है। अब ये पूरा नेटवर्क 25 लोग अगर त्रिपुरा में हैं, उनका नेटवर्क पूरे देश में है लोगों के साथ, तो ये सब इलीगल जो काम हो रहा है, ये तो जो आम जनता है उनके अधिकारों का, उनके जो राइट्स हैं उनको वो इलीगल माइग्रेंट्स को दिया जा रहे हैं। दिस मस्ट बी स्टॉप्ड। हाँ, लेकिन साथ ही में जैसे कि डॉक्टर भट्टाचार्य ने एक और चीज़ बोला कि आसाम में तो आपको भी मालूम है उल्फा मिलिटेंट्स यहाँ पे थे, उनके खिलाफ बहुत बड़ा बड़ा ऑपरेशन हुआ, ऑपरेशन राइनो, ऑपरेशन बजरंग, जो भी हुआ वो तो यही इस मुल्क से ही है, इस आसाम से ही हैं वो लोग, सन ऑफ सॉइल से हैं, तो उनके खिलाफ भी ऑपरेशन हुआ, बड़े बड़े ऑपरेशन हुए, बहुत लोग, तकरीबन 10,000 के करीब लोग मारे गए, उल्फा में है हो या बाहर हो, जो भी हो, सिविलियन हो। तो इतने बड़े बड़े ऑपरेशन हुए, जब आप देख रहे हो कि मुझे याद है, हाँ, तो इसी स्टेट से राइनो हुआ, ऑपरेशन बजरंग हुआ, तो इसी स्टेट में आप देख रहे हैं कि यहाँ पे अभी अकीस जैसे AQIS हो या JMB न्यू मॉडल का यहाँ पे मेंबर पकड़ा गया है, इनका नेटवर्क यहाँ पे तोड़ा गया है, तो कहीं ना कहीं ये सख्ती से पेश आना होगा इन इलाकों में। ऑपरेशन की जो इन्होंने बोला है कि ऑपरेशन करना चाहिए, हिदायत उन्होंने दी है, तो आपको क्या लगता है इस मामले में? नहीं, मेरे ख्याल से सरकार ने शुरुआत करी थी। आपको याद होगा, आप ही के जो हेमंता बिस्वा शर्मा हैं आपके मुख्यमंत्री, उन्होंने पहल करी थी, जो इलीगल मदरसों को पकड़ने की बात हुई थी, आइडेंटिफाई करने के लिए। उससे आपको पता चला कि कितने मदरसे जो थे बिना इजाज़त के चल रहे थे, इलीगल मदरसे चल रहे थे, वहाँ पे रेडिकलाइज किया जा रहा था लोगों को। उसको देख के यूपी गवर्नमेंट ने भी ये मुहिम शुरू किया था। तो ऐसी चीज़ें जो हैं, आपको तो बॉर्डर स्टेट है, आपके यहाँ तो पूरा असम में तो पूरा इतिहास रहा है कि ये कैसे बाहर के लोगों ने असम में इन्फिल्ट्रेट किया, कैसे परेशानियां हुई असम की, सालों से चलती आ रही हैं। तो कोई ना अभी ये देश की परेशानी बनता जा रहा है, पूरे देश की परेशानी बनने जा रहा है, जरूरी है ताकि आगे से ऐसी बातें ना हो। जी जी, बहुत बहुत शुक्रिया आपका, आप जुड़े हमसे। कहते थे, मुझे याद है, उन्होंने कई बार मुझे भी बताया, ठीक है आप जी। नहीं, बताइए, अधूरा मत छोड़िए, आप बताइए आप बताइए जो भी कुछ बोल रहे थे आप। जी, हेलो, हाँ, जो बता रहे थे उसको खत्म कीजिए प्लीज, जो आप बोल रहे थे। আচ্ছা, ঠিক আছে, তেওঁৰ সৈতে তেওঁ কিবা এটা ক'ব লৈছিল, শেষত যদি পাওঁ ঠিক আছে মই সংযোগ স্থাপন কৰিবলৈ যত্ন কৰিম। মই আহিব খুজিছোঁ আকৌ এবাৰ নৱ ঠাকুৰীয়া আপোনাৰ কাষলৈ, যে এই বিষয়টোৰ যিটো আমি চিন্তনীয় এটা পৰ্যায়লৈ গৈছে, বহুতেই ভাবিছে যে এই ৰোহিংগীয়া মানুহখিনি মুছলমান, আকৌ সংখ্যালঘুৰ পাছতেই লাগিলে, মিডিয়াও লাগিলে, চৰকাৰো লাগিলে, এনেধৰণেতো ভাবে আমাৰ ইয়াত। কথাটো তেনে নহয়, কথাটো হ'ল যে বিদেশী
ৰোহিংগীয়া কি ধৰ্মৰ সেইটো ডাঙৰ কথা নহয় তেওঁলোক বিদেশী আৰু তেওঁলোকে নিজে আহক বা নাহক তেওঁলোকক লৈ সৰবৰাহ চলিছে তেওঁলোকক লৈ বেপাৰ চলিছে তেওঁলোকক সংস্থাপন কৰা হৈছে আৰু তেওঁলোকৰ মাজেৰে উগ্ৰপন্থী বা মৌলবাদী আহিব পাৰে আমি ক'ব পাৰোঁ যে আৰাকান যি আৰ্মি বুলি আমি যাক কওঁ ARSA বা হওক বা আমি আৰ্চা বুলি কওঁ আৰ্চা বুলি আমি যাক কওঁ আৰু যাক আমি তেওঁলোকৰ আৰু এটা আছে RSO আছে বাংলাদেশত মুন্না গেং বুলিও এটা আছে এনেধৰণে কথাবোৰ আমি পঢ়ি আহিছোঁ পাই আছোঁ গতিকে সেইখিনিওতো হ'ব পাৰে মই ভাবোঁ যিহেতু ম্যানমাৰৰ চিটুৱেশ্যনটো অত্যন্ত ভলেটাইল তাত মানে প্ৰতিদিনে তাত অপাৰেশ্যন হৈছে আৰু শেহতীয়া যিটো অপাৰেশ্যন এনেকুৱা যে তাত এথনিক আৰ্মি PDF বুলি পিপুলছ ডিফেন্স ফ'ৰ্চ বুলি আচলতে কমন মানুহে আৰ্ম হাতত লৈছে লৈ এতিয়া লাহে লাহে আৰ্মিলৈ যুদ্ধ কৰিছে দুখন টাউনশ্বিপ তেওঁলোকে দখল কৰিছে অৰ্থাৎ আজি ম্যানমাৰৰ আৰ্মিৰ দখলত গোটেই বাৰ্মাখন নাই আৰাকান আৰ্মি খুব শক্তিশালী আৰাকান আৰ্মি কিন্তু বেক বাই চাইনা এইটো ডাঙৰ সমস্যা এই আৰাকান আৰ্মি হ'ল বেছিকেলি বুদ্ধিষ্ট ৰাসায়নৰ দল তেওঁলোকে ৰোহিংগাক খেদিছে আৰু ৰোহিংগাবিলাক ঘূৰি যোৱাৰ সম্ভাৱনা খুব ক্ষীণ যদিও নামত কৈ আছে বাৰ্মা চৰকাৰে কৈছে যে আমি আনিম তেওঁলোকে দুবাৰমান বাংলাদেশৰ কাগজত আহিছে প্ৰতিদিনে আহিছে গৈছে লিষ্ট বনাইছে কিবা বনাইছে কিন্তু তেওঁলোকে গোটেইখিনি গ্ৰহণ নকৰে 7 লাখ যদি ৰোহিংগা আহিছিলে তেওঁলোকে 2 লাখ বা 3 লাখে ৰিচিভ কৰিব তাতকৈ বেছি নকৰে বাকীখিনি বাংলাদেশত থাকিব নোৱাৰে কাৰণ বাংলাদেশৰ নিজৰ সমস্যা তেওঁলোকৰ নিজৰ পপুলেশ্যন বাঢ়িছে সন্মুখত বাংলাদেশৰ নিৰ্বাচন 2 বা 3 বাৰ নিৰ্বাচন প্ৰচুৰ ভাইলেন্স হ'ব পাৰে সম্ভাৱনা BNPয়ে কৈছে যে হাছিনা পদত্যাগ কৰিবলৈ হাছিনা কৈছে পদত্যাগ নকৰোঁ গতিকে এই টাৰ্মইল চিটুৱেশ্যনত এই ৰোহিংগাবিলাকে মূলতঃ তেওঁলোকে গুচি আহিব চেষ্টা কৰে কাৰণ ৰোহিংগা হ'ল দেশহীন এটা জাতি যাৰ কোনো দেশ নাই যাৰ কোনো আইডেণ্টিটি নাই আৰু তেওঁলোকে যিকোনো পৰিস্থিতিতে তেওঁলোকে থাকিব পাৰিব ক'ৰবাত তেওঁলোকে সুযোগ পালে থাকি দিব বহি দিব আৰু যিহেতু তেওঁলোকে এক ধৰণৰ বেংগলী কয় ৰোহিংগা যিটো বেংগলী সেইটো মোটামুটি অসমলৈ মিল আছে সুন্দৰ শব্দ তেওঁলোকে কৰে মই নিজে লগ পাইছিলোঁ সুন্দৰ এনেকুৱা কিছুমান শব্দ ব্যৱহাৰ কৰে যিটো আমি ভাবোঁ যে ই হয়তো চিলেটান বেংগলী নেকি দিল্লী মানতো সম্ভৱেই নহয় তো তেওঁলোকে আহিব পাৰে আমিয়ে ডিফাৰেঞ্চিয়েট কৰিব লাগিব আমিয়ে পাৰ্থক্যটো বিচাৰ কৰিবলৈ আমাক সময় লাগিব নিজে ৰেংগুনত মই ৰোহিংগা মানুহ দেখিছোঁ তেওঁলোকৰ কথা পাতিছোঁ যিটো আৰাকানিজ তো তেওঁলোকে এক ধৰণৰ বেংগলী কয় অলপমান বাৰ্মিজ সুৰ এটা আছে কিন্তু আমি মোটামুটি বুজি পাম তেওঁলোকে আমাৰ কথা বুজি পায় তো তাৰ ফালৰ পৰা দেখা গ'ল যে ভাৰত চৰকাৰ এটা ষ্ট্ৰং ষ্টেণ্ড ল'ব লাগে যিহেতু নেশ্যনেলিষ্ট গভৰ্ণমেণ্ট বুলি আমি কৈছোঁ BJP নেশ্যনেলিষ্ট গভৰ্ণমেণ্ট মোদী ইজ এ পাৱাৰফুল লিডাৰ ইন দ্য কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড গতিকে হি মাষ্ট টেক এ একশ্যন আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুত কথা কৈছে তেওঁ বহুত উচ্চ কথা কৈছে মই ভাবোঁ লেট দেম ডু ইট ইন একশ্যন গ্ৰাউণ্ডত আহক দুইখন চৰকাৰে কাম কৰক বা নৰ্থ ইষ্টৰ সকলো চৰকাৰ লগ হওক বিদেশীক আমি কোনো ক্ষেত্ৰত প্ৰস্তাৱ দিব নালাগে আমি যদি ৰোহিংগা যদি সকলোক আমি যদি ৰিফিউজি বুলি ৰিকগনাইজ কৰোঁ যদিহে ভাৰতে চহী কৰে 51ৰ ৰিফিউজি কনভেনশ্যনত তেতিয়া বেলেগ কথা কিন্তু যেতিয়ালৈকে আমাৰ ৰিফিউজি পলিচি নাই আমাৰ কাৰণে কোনো ৰিফিউজি নাই আমি টিবেটিয়ানক শৰণাৰ্থী দিছোঁ এইটো বেলেগ এটা কথা বা আমি কিছু পৰিমাণে অন্য দেশৰ আফগান কিছুমান শৰণাৰ্থী আমি দিছোঁ এইটো বেলেগ কথা কিন্তু য'ত আমাৰ ৰিফিউজি পলিচি নাই আমাৰ কাৰণে সকলো বিদেশী আমাৰ কাৰণে শত্ৰু গতিকে দেশৰ স্বাৰ্থত জাতিৰ স্বাৰ্থত আৰু আমাৰ নিৰাপত্তাৰ স্বাৰ্থত আন্তৰ্জাতিক ঘটনা প্ৰবাহ আমাক শিকাইছে গতিকে ষ্ট্ৰং একশ্যন মাষ্ট বি টেকেন এই ক্ষেত্ৰত কোনো চৰকাৰ আচলতে পিছুৱাব নালাগে আৰু অসমৰ পৰা ভাৰতবৰ্ষ মানে শিক্ষা ল'লে আমি ভাল পাম আৰু এতিয়া অকণমান লৈছে যেন অনুভৱ হৈছে অভিজিৎ শৰ্মা আপোনাৰ কাষলৈ আহিছোঁ এই বিষয়টোত আমি মন কৰিছোঁ যে অসমৰ প্ৰায়বোৰ দল সংগঠনেই আজি অতদিনে আন্দোলন কৰিছে যিটো কৈছে সকলোৱে যিটো আচলতে কথা কৈছে যে কাইলৈ ভাৰত ৰক্ষা কৰিবলৈ আজিৰ অসমখনক ৰক্ষা কৰক সেই সময়ৰ দাবীৰ প্ৰসংগটো সমুদ্ৰ ভট্টাচাৰ্যই কৈছে কিন্তু গুৰুত্ব দিয়া নহ'ল এতিয়া কথাবোৰ আহিছে কিন্তু একে সময়তে আমি চাব লাগিব যে এই মানুহখিনি হয়তো তেওঁলোকে মই আকৌ কৈছোঁ যে অসমৰ পৰিচয় এটা লৈয়ে গৈছে বেংগলৰ পৰিচয় এটা লৈ ত্ৰিপুৰাৰ পৰিচয় এটা লৈয়ে গৈছে আৰু গৈয়ে তেওঁলোকে কি কৰিছে তেনেধৰণে এটা সেই অঞ্চলসমূহত তেওঁলোকে বিভিন্ন ধৰণে সংস্থাপিত হৈছে এতিয়া কথাটো হৈছে যে এওঁলোকক চিনাক্ত কৰাৰ গোটেই প্ৰক্ৰিয়াটো আমি NRCৰ দৰে এটা ইমান ব্যয়বহুল প্ৰক্ৰিয়া সম্পন্ন কৰিও আমি চিনাক্ত কৰিব নোৱাৰিলোঁ আৰু তাত আমি শেষত গৈ কি পালোঁ 19 লাখ মাত্ৰ বাহিৰ হৈ থাকিল তাত স্বদেশী মানুহো আছে যিটো কথা কোৱা হয় গতিকে আমাৰ ইয়াত পুনৰীক্ষণৰ দাবীবোৰ উঠি আছে কিন্তু সেই ঠাইবোৰত কেনেকৈ হ'ব আমাৰ বিশেষ মেকানিজিম মইতো চকুৰ আগত দেখা নাই যে এওঁলোকক এনেধৰণে চিনাক্ত কৰিব পৰা যাব দিল্লী বম্বে কলিকতাত কি কৰে সেইটো আমাৰ লুকআউট নহয় এতিয়া চাব দেই 40 বছৰ আগত অসম আন্দোলন হ'ল বিদেশী খেদাৰ নামত আন্দোলন হ'ল একো নাপালোঁ 2023 চনত আকৌ এটা আন্দোলন হ'ব নেকি ৰোহিংগীয়া খেদা আন্দোলন 10 বছৰ পিছত এখন চুক্তি হ'ব আৰু একো নাপালোঁ হেনুকা হৈ গৈছে 2014 চনলৈ অহা ৰোহিংগাখিনি আমাৰ ইয়াত থাকি যাব 2014 চনত বিজেপি চৰকাৰ আহিলে 2014 চনত বিজেপি চৰকাৰ আহিলে ইয়াৰ আগৰ যিখিনি চৰকাৰ আছে তেওঁলোকেতো বাংলাদেশ বৰ্ডাৰত গৃহমন্ত্ৰীয়ে বাংলাদেশ বৰ্ডাৰত ৰাবাৰ বুলেট ব্যৱহাৰ কৰিব দিছিলে য'ত নেকি বিদেশী সোমালে গুলিয়াব লাগে
ভাৰত বাংলাদেশৰ ক্ষেত্ৰত ৰাবাৰ বুলেট ব্যৱহাৰ কৰিব দিছিলে বিজেপি চৰকাৰ আহিল 2014 চনত 16ত আহিল আমাৰ জাতীয় নায়ক অসমত মুখ্যমন্ত্ৰী হ'ল বিদেশী ক্ষেত্ৰত কিবা ব্যৱস্থা ল'লেনে যে ভৱিষ্যত ৰোহিংগাৰ ক্ষেত্ৰত কিবা ব্যৱস্থা ল'বলৈ আমি অনুৰোধ কৰি আছোঁ এই টকছৰ জৰিয়তে আমি গোটেই পেনেলিষ্ট কেইজনে আমি অনুৰোধ কৰি আছোঁ যে ৰোহিংগিয়াক আপোনালোকে কিবা প্ৰতিৰোধ কৰক ব্যৱস্থা লওক বিদেশী ক্ষেত্ৰত যোৱা 10টা বছৰত কিবা কৰিলেনে তেখেতসকলে একোতো নকৰিলে চিৰিয়াছলি কথাটোৱে নল'লে আজি ৰোহিংগিয়া দিল্লী গৈ পোৱাৰ কাৰণেহে চিন্তিত হৈছে এতিয়া কথাটো এতিয়া হয়তো তেওঁলোকৰ চকুত এইটো ধৰা পৰিব ইয়াত এখন ৰোহিংগিয়া নহয় বাংলাদেশ কিয় আহিছে চৰকাৰ বা নাথাকে চৰকাৰ বা কি হয় কোনবা আহে এতিয়া আমাৰ মুখ্যমন্ত্ৰীজনে আমি কওঁ ডাইনেমিক মুখ্যমন্ত্ৰী কিন্তু তেখেতেতো প্ৰথম ষ্টেটমেণ্টটোৱে দিলে চিন্তা কৰিব নালাগে অসমত নাই অসমেদি পাৰ হৈছে তাতকৈ তেখেতে ব্যৱস্থা কৰি ল'ব ক'ব লাগিছিলে লেকচাৰটো বহুত ডাঙৰ কথা বহুত কৈ আছে ফুলজাৰি বহুত মাৰি আছে কিন্তু হাতে কামে কাম কৰিছে নে কৰা নাই আজি আলফাটোক আপুনি গুলিয়াই মাৰিব ড্ৰাগছ বেপাৰীটোক আপুনি গুলিয়াই মাৰিব চুৰটোক আপুনি গুলিয়াই মাৰিব ডকাইতটোক গুলিয়াই মাৰিব যিখিনিয়ে দেশৰ প্ৰতি ভাবুকি আনিছে আৰু দ্য মষ্ট ক্ৰিমিনেল এই ৰোহিংগিয়াবিলাক চব ক্ৰিমিনেল মাইণ্ডেড আজি এজন ৰোহিংগিয়া অসমত আহি সোমাইছে তেওঁক খাবলৈ পোৱা নাই তেওঁতো আহাৰ লগে লগে খাব নাপায় তো তেওঁৰ ক্ৰাইম কৰিব নাই তেওঁৰ প্ৰথম কামটো হ'ব ক্ৰাইম কৰা তেওঁ প্ৰথম ক্ৰাইম কৰিব সেইকাৰণে কৈছোঁ সামৰিক অভিযান এটা আৰম্ভ কৰিব লাগে যেনেকৈ আপুনি গাড়ী চুৰটোক গুলিয়াইছে ঠিক তেনেকৈ এই বিদেশীবিলাকৰ লগত কোনো মানৱতা নাই যিহেতু দে আৰ নট দ্য চিটিজেন অফ দ্য ষ্টেট অফ দ্য কাণ্ট্ৰি কঠোৰ ব্যৱস্থা কৰিব লাগে ঠিক আছে আৰু এটা মই কৈ লওঁ পুতুকৈ দেই আমি বিদেশী সমস্যাৰ কথা কৈ থাকোঁ পল্লৱ ভট্টাচাৰ্যে এটা কথা কৈছে আমি NRC হওক চব বাদ দিয়ক কিন্তু আমি এটা আমি সম্পদ এটা হেৰি পাইছোঁ ডাটা পাইছোঁ NRCত এটা ডাটাবেছ এটা পাইছোঁ আমি এই ডাটাবেছটো আমি ব্যৱহাৰ কৰিব লাগে NRC পুনৰীক্ষণ হয় নহয় সুপ্ৰিম কোৰ্টে কিবা অৰ্ডাৰ দিয়ে বাদ দিয়ক না সেইবিলাকত আমি ৰখি থাকিব নালাগে প্ৰত্যেক বছৰে ভোটাৰ লিষ্ট ৰিভিজন হয় বাৰে এই কথাটো কৈ আছোঁ আমি APW আজি 2-3 বছৰৰ পৰা বাৰে এই কথাটো কৈ য'ত আমাক মানে ছ'চিয়েল মিডিয়াত কিছুমান মানুহে বেয়াকৈ কৈ আছে আপুনি NRC ডাটাখিনি লৈ ভোটাৰ লিষ্টটো ৰিভিজন কৰিব পাৰে যাতে ৰোহিংগিয়া যাতে নতুনকৈ ভোটাৰ লিষ্টত নাম সোমাব নোৱাৰে আজি বাংলাদেশৰ পৰা অহা এজন ৰোহিংগিয়া যদি আধাৰ কাৰ্ডখন দেখাব পাৰে তেওঁ ভোটাৰ লিষ্টত নাম সোমাব পাৰিব সোমাব তেওঁ সেই বৰপেটা হওক মৰিকা হওক য'তেই নহওক তেওঁ সোমাই গ'ল বেংকৰ একাউণ্ট খুলিব চব খুলিব নাই তাৰপিছত ভাবুকি হ'ল নাই সেইটো সৃষ্টি হ'ল আৰে ঠিকনা হোৱাৰ পাছত পাছপৰ্ট লাভ কৰিব অসম চৰকাৰে খিলঞ্জীয়া মুছলমানৰ এটা হেৰি বনাই চেঞ্চাছ ওলাই ছাৰ্ভে কৰি আছে সেই মানুহখিনিক আপুনি লৈ লওক পৃথিৱীত ক'তো নোপোৱা উপাধি যিখিনি অসমত আছে এইটো মোৰ নিজৰ আমাৰ এটা শ্লোগানেই হৈ গৈছে বাইলুঙে কিয় নিজৰ আইডেণ্টিটি পৰিচয় দিব লাগে ৱাই গগৈ শুড প্ৰুভ হিজ আইডেণ্টিটি ইন আছাম এইখিনি মানুহ আপুনি এক্সাইট কৰক সেনেকৈ আপুনি সহজ উপায়েৰে ভোটাৰ লিষ্টখন প্ৰথম ক্লিয়াৰ কৰি লওক আৰু যিখিনি মানুহ বিদেশী ওলাই যোনে প্ৰুফ কৰিব নোৱাৰে তেওঁ ভাৰতীয় হয় নহয় তেওঁলোকৰ পিছত ভোটাৰ লগাই লওক তাৰপিছত আপুনি তাৰ মাজত চাওক কোনোবা ৰোহিংগিয়া ওলাই নে কোনোবা বিদেশী ওলাই কি ওলাই আৰু তাৰপিছত সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিব আপুনি ৰিভিজন কৰি থাকক নাই NRCখন সেইখনতো আমি মানা কৰা নাই কৰিবলৈ সেইটো লং টাৰ্ম প্ৰচেছ সুপ্ৰিম কোৰ্টত কেছ উঠিব কোৰ্টে অৰ্ডাৰ দিব কিন্তু হাতত যিটো আমি বস্তু পাইছোঁ ৰিভিজন কৰা সেইখিনি আমি প্ৰতিৰোধ আমি এটা বেলুন এটা বনাই বেলুনৰ মাজত আমি জাতিটো সোমাই লওঁ সুৰক্ষিত কৰি লওঁ মানুহখিনিক বেলুনটোৰ ভিতৰত আমি সোমাই লওঁ তাৰ ভিতৰত পৰীক্ষা নিৰীক্ষা চলি থাকিব সেইটোতো কৰিব পাৰে সেইটোও নকৰে আপুনি একো কামেই নকৰে গোটেইখন ধুমাং আকৌ এতিয়া আজিৰ পৰা নতুনকৈ ৰোহিংগিয়া ওলাই গ'ল এতিয়া আৰু ৰোহিংগিয়াৰ নামত এটা আৰম্ভ কৰিব আন্দোলন কৰিব এনেকৈ নহয় ঠিক আছে মই আকৌ আপোনালোকৰ কাষলৈ আহিম মই শেষ অংশলৈ উভতি আহিম শেষ অংশত মই আৰু সামৰণিৰ মন্তব্য কিছুমান ল'বলৈ আপোনালোকৰ পৰা যত্ন কৰিম এটা বিৰতিৰ সময় হৈছে আৰু এটা বিৰতি লৈ লৈছোঁ
এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম। আমি শেষ অংশলৈ উভতি আহিছোঁ। মোৰ হাতত সময় একেবাৰে কম, গতিকে মই সামৰণি মন্তব্যত বাকীসকলৰ কাষলৈ মই যাব নোৱাৰিম, ক্ষমা বিচাৰিছোঁ। পোনপটীয়াকৈ মই পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ যে আমাৰ এটা প্ৰিভেণ্টিভ ছিষ্টেমৰ প্ৰয়োজন হৈছে, এটা প্ৰতিৰোধ ব্যৱস্থাৰ প্ৰয়োজন হৈছে, যিটো এতিয়ালৈ নাই। যি বাটেৰে বাংলাদেশী আহিছিল অবৈধভাৱে, সেই বাটেৰে ৰোহিংগীয়া অহাটো আমি প্ৰত্যক্ষ কৰিছোঁ। গতিকে কি ব্যৱস্থা ল'লে এইখিনি আমি সমাধা কৰিব পাৰিম বা এই প্ৰত্যাহ্বানটো গ্ৰহণ কৰিব পাৰিম, উভতি যুঁজিব পাৰিম। আপুনি এগৰাকী IPS বিষয়া হিচাপে আপুনি দীৰ্ঘ সময় আপুনি সেৱা আগবঢ়াইছে আৰক্ষীত, গতিকে কি ক'ব খুজিব শেষত? মই তিনিটা কথা ক'ম। প্ৰথমতে APWয়ে যিটো কথা ক'লে যে আমি NRCৰ ডাটাবেছটো ইউজ কৰিব লাগে, একচুৱেলি মোৰ মতে এইটো থানাৰ পৰ্যায়লৈকে পৰ্যবেক্ষিত কৰিব লাগে, যাতে থানাৰ মানুহে এই ডাটাখিনি ইউজ কৰিব পাৰে। 2 নম্বৰ কথা মই যিটো কৈছোঁ যে অসম পুলিচৰ টেকনিকেল আপগ্ৰেডেশ্যন কৰিব লাগে, যাতে কাৰ কাৰ ঘৰত কোন মানুহে কাম কৰি আছে সেইখিনি কাম আমি যাতে পৰ্যবেক্ষণ কৰি তেওঁলোক সঁচাকৈ বিদেশী নেকি সেইটো পৰ্যবেক্ষণ কৰিব লাগে। তাৰ বাহিৰেও মই ভাবোঁ যে ভাৰত চৰকাৰৰ কিছু দায়িত্ব আছে। তাৰ মানে যদি চাই, ম্যানমাৰখন হ'ল এছ'চিয়েশ্যন অফ ছাউথ ইষ্ট এছিয়ান নেশ্যনছৰ এটা সদস্য, গতিকে এই 10 সদস্যৰ গোটেই কিন্তু তেওঁলোকে কোনো দায়িত্ব নলয়। আৰু ম্যানমাৰত যিহেতু হৈ আছে, গতিকে তেওঁলোকেও এটা দায়িত্ব ল'ব লাগে। ঠিক তেনেকুৱা ধৰণেৰে যিবিলাক এনেকুৱা ফৰেইন এজেঞ্চিবিলাক, ইউনাইটেড নেশ্যনছেও মানে এইবিলাক মানুহ যদি চাই, মানুহবিলাক আচলতে ম্যানমাৰৰ পৰা আহিছে যদিও ম্যানমাৰে কয় যে আমি এইবিলাকক আমাৰ নাগৰিক নহয়। তেওঁলোকে যেতিয়া ম্যানমাৰখন হৈছিলে, অৰ্থাৎ 1948ত আৰু 1971ত যিটো বাংলাদেশ ৱাৰ হৈছিলে, তেতিয়া পলাই অহা মানুহ এইবিলাক আমাৰ ইয়াৰ নহয়। গতিকে এই ক্ষেত্ৰত ইউনাইটেড নেশ্যনছৰ ওপৰতো আমি অলপ প্ৰেছাৰাইজ কৰিব লাগে, যাতে তেওঁলোকে বাংলাদেশতে যিখিনি আছে সিহঁতক যাতে প্ৰপাৰলি খোৱা বোৱা বা এনেকুৱা ধৰণৰ ৰিলিফবিলাক দি থাকে, যাতে তেওঁলোকে অসমৰ ফালে বা ভাৰতবৰ্ষৰ বিভিন্ন স্থানলৈ পৰ্যবেক্ষিত নহয়। সেইকাৰণে তেনেকুৱা ধৰণৰ প্ৰেছাৰবিলাক আচলতে ভাৰত চৰকাৰৰ পৰাও মানে এইটো দিব লাগে, মই এইটো বুলি ভাবোঁ। ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক সকলোকে। আজি অত্যন্ত এটা গুৰুত্বপূৰ্ণ আৰু লগতে কিন্তু এটা শব্দ কম, মই অৱহেলিত, অত্যন্ত গুৰুত্বপূৰ্ণ অথচ অৱহেলিত এটা বিষয়ক লৈ আমি আলোচনা কৰিছোঁ। এই বিষয়টো আলোচনাৰ জৰিয়তে আমি চৰকাৰৰো দৃষ্টিগোচৰ কৰিছোঁ, নাগৰিকৰো সচেতনতা বৃদ্ধিৰ আমি এটা প্ৰয়াস কৰিছোঁ। আপোনাৰ ঘৰত কোনে কাম কৰিছে, তেওঁৰ প্ৰকৃত পৰিচয়নো কি, নে ভুৱা পৰিচয়েৰে আপোনাৰ ঘৰত কাম কৰিছে, তেওঁ এগৰাকী অবৈধ বাংলাদেশী হ'ব পাৰে, তেওঁ এগৰাকী অবৈধ ৰোহিংগীয়া হ'ব পাৰে, বা আন ঠাইৰ মানুহ বাৰু ইয়াত নহয়, আমি ৰোহিংগীয়া আৰু বাংলাদেশীকে আমি নিৰ্ধাৰণ কৰিব পাৰিম তেওঁলোক হয় নে নহয়। গতিকে সেইখিনি ক্ষেত্ৰত আপুনি সজাগ আৰু সচেতন হ'ব লাগিব। আপোনাৰ ঘৰত আপুনি সহায় পাইছে, কম দামত কাৰোবাৰ পৰা আপুনি কাম পাইছে, সেৱা পাইছে, সেইখিনিয়ে যথেষ্ট নহয়। আপুনি দায়বদ্ধ নাগৰিক হয়নে নহয় সেইখিনি পৰিচয়ো আপুনি দিব লাগিব। গতিকে সেই পৰিচয় আপোনালোকে দিয়ক। চৰকাৰে তৎপৰতা কিছু লৈছে, NIAৰ জৰিয়তে আৰম্ভ হৈছে, অসম আৰক্ষীয়ে সহযোগ কৰিছে, আৰু অসম আৰক্ষীক পুনৰবাৰ আমি ক্ৰেডিট দিব লাগিব এই বিষয়টোত, যে তেওঁলোকৰ গোটেই বিষয়টোক কেন্দ্ৰ কৰিয়ে NIA আজি গোটেই কামখিনি অগ্ৰসৰ হ'বলৈ সক্ষম হৈছে। আৰু অধিক কঠোৰ আৰু দৃঢ় ভূমিকা ভাৰত চৰকাৰে লওক, এইখিনি আহ্বান জনাই সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ পৰ্যবেক্ষণৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।